হাই এভৰিৱান। নৱম শ্ৰেণীৰ ফাইনেল এক্সামৰ যিহেতু বেছি দিন আৰু নাই, গতিকে এই সময়ত ৰিভিজনৰ লগে লগে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ চোৱাটো আৰু লগতে MCQসমূহ সলভ কৰাটো খুবেই প্ৰয়োজনীয়। নমস্কাৰ, মই তৌহিদুল হুছেইন। আজিৰ এইটো ভিডিঅ'ত আমি সলভ কৰিম প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ। ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, গতিকে নিজৰ নিজৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে আৰু উপকৃত হ'ব পাৰে। তো আমি যেটো কোয়েশ্চন পেপার আজি সলভ কৰিম এটো কোকৰাঝাৰ ডিস্ট্ৰিক্ট বৰ্ডৰ হয়। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই জানিব বিচাৰিম কোনে কোনে কোনটো ডিস্ট্ৰিক্টৰ পৰা চাই আছে। কমেন্টছত নিজৰ নিজৰ ডিস্ট্ৰিক্টৰ নাম লিখি দিব, যাতে মই গম পাওঁ কোনটো কোনটো ডিস্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে। কোয়েশ্চন নম্বৰ 1 ত দিয়া আছে 1/4 when expressed in percentage। 1/4 ক যদি আমি শতাংশত প্ৰকাশ কৰোঁ, পাৰ্চেন্টেজত প্ৰকাশ কৰোঁ, তেতিয়াহ'লে আনসাৰ কি হ'ব? আমি জানো কোনো এটা সংখ্যাক যদি পাৰ্চেন্টেজত লওঁ তেতিয়াহ'লে ইয়াৰ লগত আমি 100% মাল্টিপ্লাই কৰিব লাগে। তো 1/4 আমাক দিয়া আছে, ইয়াৰ লগত আমি কি কৰিম? 100 মাল্টিপ্লাই কৰি দিম 100%। এতিয়া আমি যদি সলভ কৰোঁ তেতিয়াহ'লে কি হ'ব? 4 এৰে 100ক কাটিব আৰু 4 এৰে 100ক কাটিলে কিমান বাৰ যায়? 25 বাৰ যায়। 4টা 25 হ'লে কিমান হয়? 100 হয়। গতিকে থাকিব কি 1 × 25, গতিকে আনসাৰ হ'ব কিমান? 25%। 25% দিয়া আছে অপশন সি, গতিকে অপশন সি হ'ব রাইট আনসার। কোয়েশ্চন নাম্বার 2 দিয়া আছে 3/40 দশমিকত প্ৰকাশ কৰিলে কি হ'ব? যেতিয়া আমি 3/40 ডেসিমেল পয়েন্টত লম তেতিয়াহ'লে ইয়াৰ আনসার কি হ'ব? ইয়াক আমি দুই ধৰণে কৰিব পাৰি। 3/40 আমাক দিয়া আছে, তো যেটো সিম্পল মেথড, আমি তলৰটোৰে ওপৰটো কি কৰিব লাগে? হৰণ কৰিব লাগে। গতিকে 40 টো বাহিৰত ৰাখিম আৰু 3 টো ওপৰত ৰাখিম। যদি হৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব? 40 ৰে 3 হৰণ নাযায়, গতিকে ইয়াতে দশমিক দি পেলাই ইয়াতে এটা কি লৈ আহিম? 0 লৈ আহিম। এতিয়া 40 ৰে 30 এতিয়াও নাযায়, গতিকে কি কৰিব লাগিব? ইয়াতে এটা 0 দি পেলাই ইয়াতে এটা 0 লৈ আহিব লাগিব। তো এতিয়া হল কি 300। এতিয়া 40 কিমানেৰে মাল্টিপ্লাই কৰিলে 300 হ'ব? তো 40 ৰে যদি মই 7 মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে কিমান হ'ব? 280। বাকি থাকিব কিমান? 300 ৰ পৰা 280 বাদ দিলে থাকিব কি? 20। এতিয়া 40 ৰে 20 হৰণ কৰিব নোৱাৰি। যদি 40 ৰে 20 হৰণ কৰিব নোৱাৰি তেতিয়াহ'লে আমি কি কৰিব লাগিব? দশমিক এটা আছে আৰু এটা 0 লৈ আহিব লাগিব। এতিয়া 40 ৰে 200 হৰণ কৰিলে কিমান হ'ব? 5। তো 40 5 ৰে হৰণ কৰিলে কিমান হ'ব? 200। ভাগশেষ কিমান হ'ব? 0। গতিকে আনসাৰ হ'ব কিমান? 0.075। 0.075 ক'ত দিয়া আছে? ইয়াতে দিয়া আছে অপশন বি 0.075। গতিকে অপশন বি হ'ব শুদ্ধ উত্তৰ। কোয়েশ্চন নম্বৰ 3 দিয়া আছে এভৰি ৰেশনাল নাম্বাৰ ইজ। অসমীয়া দিয়া আছে প্ৰতিটো পৰিমেয় সংখ্যাই কি হয়? অপশনত দিয়া আছে প্ৰতিটো পৰিমেয় সংখ্যাই, অপশনত দিয়া আছে স্বাভাৱিক সংখ্যা, এটা অখণ্ড সংখ্যা, এটা বাস্তৱ সংখ্যা আৰু এটা পূৰ্ণ সংখ্যা। তো সংখ্যাৰ ভাগসমূহৰ বিষয়ে চেপ্টাৰ 1ত অলৰেডি আমি ডিসকাস কৰিছো। সংখ্যাবিলাক শিকোতে আমি কি শিকিছিলো? যে যিমানবোৰ সংখ্যা আছে এই গোটেইবোৰ সংখ্যা কি বুলি কোৱা হয়? ৰিয়েল নম্বৰ বুলি কোৱা হয় বা বাস্তৱ সংখ্যা বুলি কোৱা হয়। এই বাস্তৱ সংখ্যাসমূহ কি আমি দুই ভাগত ভাগ কৰিব পাৰিম। এটা হল পৰিমেয় সংখ্যা, যাক কিউৰে বুজোৱা হয়, আৰু এটা হল কি অপৰিমেয় সংখ্যা, ইৰেশনাল নাম্বার, যাক কিউ ডেশৰে বুজোৱা হয়। ৰেশনাল কিউ আৰু ইৰেশনাল কি কিউ ডেশ। এতিয়া সংখ্যাৰ যিমানবোৰ ভাগ আছে, নাম্বাৰৰ যিমানবোৰ ভাগ আছে এই গোটেইবোৰ ভাগে কি পৰিমেয় সংখ্যাৰ ভিতৰত পৰে। পৰিমেয় সংখ্যাৰ প্ৰথম ভাগটো হল কি? জেড, অখণ্ড সংখ্যা। আমি অখণ্ড সংখ্যাসমূহ কি জেড আখৰেৰে বুজাও, আৰু অখণ্ড সংখ্যা কোনবিলাক সংখ্যা হয়? 0 হয়, +-1 হয়, +-2, মানে ধনাত্মক সংখ্যাবিলাকো হয় আৰু ঋণাত্মক সংখ্যাবিলাকো হয় আৰু লগতে 0 হয়। আৰু এইবিলাকৰ পৰা যদি নেগেটিভ নাম্বাৰবিলাক বাদ দিওঁ তেতিয়াহ'লে আমি অকল পজিটিভ নাম্বাৰবিলাক পাম। 0 লৈ পেলাই পজিটিভ নাম্বাৰবিলাকক কি বুলি কোৱা হয়? পূৰ্ণ সংখ্যা বুলি কোৱা হয়। ডব্লিউ আখৰেৰে বুজোৱা হয় পূৰ্ণ সংখ্যাবিলাকক। আৰু পূৰ্ণ সংখ্যাবিলাক কি বুলি কোৱা হয়? 0, 1, 2, 3 এইবিলাক সংখ্যাক পূৰ্ণ সংখ্যা বুলি কোৱা হয়। ইয়াৰ পৰা যদি মই 0টো কাটি দিওঁ তেতিয়াহ'লে কি 1, 2, 3 থাকিব, আৰু 1, 2, 3 1ৰ পৰা আৰম্ভ হোৱা সংখ্যাবিলাকক এইবিলাকক কোৱা হয় নেচাৰেল নাম্বাৰ, স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। এতিয়া সংখ্যাৰ ধাৰণাৰ পৰা যদি আমাক কিছুমান ষ্টেটমেন্ট দিয়ে তেতিয়াহ'লে আমি বুজিব লাগিব। এতিয়া যদি আমাক সোধে যে আটাইবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয় নে নহয়, তেতিয়া আমি কি ক'ম? সঁচা। যদি সোধে যে আটাইবোৰ পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা হয় নে নহয়, এই ক্ষেত্ৰতে কি হ'ব? সঁচা। তাৰমানে তলৰ বিলাক যদি আমাৰ ওপৰ ফালে সোধে যে তলৰ সংখ্যাটো এই ওপৰৰ সংখ্যাৰ ভাগত পৰে নে নাই, তেতিয়াহ'লে কি হ'ব? সঁচা হ'ব। একেদৰে স্বাভাৱিক সংখ্যাবিলাক যদি আমাক কি পৰিমেয় সংখ্যাৰ ভিতৰত ধৰে যে আছে নে নাই, বা আটাইবোৰ স্বাভাৱিক সংখ্যাই কি এটা পৰিমেয় সংখ্যা হয় নে নাই, তেতিয়াহ'লেও কি ক'ম? আমি সঁচা বুলি ক'ম, কাৰণ তলৰ পৰা ওপৰত সুধিছে।
তলৰ গোটেইবিলাক কি হয়, তলৰ যিমানবোৰ ভাগ আছে এই গোটেইবোৰ ভাগ ওপৰৰ সংখ্যাবোৰেৰে কি হয়, ভাগ হয়। গতিকে তলৰ পৰা যদি ওপৰৰ কোনোবা এটা সংখ্যাৰ ভাগ সোধে তেতিয়াহ'লে এইটো কি হ'ব, সঁচা হ'ব। কিন্তু ওপৰৰ পৰা যদি তলফালে সোধে, ওপৰৰ পৰা যদি তলফালে সোধে তেতিয়াহ'লে এইটো কি হ'ব, মিছা হ'ব। যেনেকা মই যদি কওঁ যে আটাইবোৰ পৰিমেয় সংখ্যা কি হয়, অখণ্ড সংখ্যা হয়। পৰিমেয় সংখ্যাবিলাক যদি মই অখণ্ড কওঁ তেতিয়াহ'লে এইটো ভুল হ'ব। তো ইয়াতে আমি দেখা পাই আছো যে প্ৰতিটো পৰিমেয় সংখ্যাৰ কথা কোৱা আছে, তাৰমানে এই কিউৰ কথা কোৱা আছে, পৰিমেয় সংখ্যাবিলাকৰ কথা কোৱা। তো এই ক্ষেত্ৰত কোনটো সঁচা হ'ব যে আটাইবোৰ পৰিমেয় সংখ্যা কি হয়, বাস্তৱ সংখ্যা হয়। তো বাস্তৱ সংখ্যা য'ত আছে এইটো হ'ব কি শুদ্ধ উত্তৰ। বাকী অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা গোটেইবিলাক পৰিমেয়ৰ কি থাকে, তলত থাকে। তলফালে আহিলেতো মিছা হ'ব আৰু ওপৰ ফালে গ'লেতো সঁচা হ'ব। গতিকে গোটেইবোৰ পৰিমেয় সংখ্যাই কি হ'ব, বাস্তৱ সংখ্যাৰ ভিতৰত পৰে। গতিকে ইয়াৰ অপশ্যন হ'ব কি চি। কোৱেশ্চন নম্বৰ 4 দিয়া আছে যিকোনো দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল কি হ'ব। অপশ্যনত দিয়া আছে সদায় এটা অপৰিমেয় সংখ্যা, বি অপশ্যনত দিয়া আছে এটা পৰিমেয় সংখ্যা, চি অপশ্যনত দিয়া আছে এটা অখণ্ড সংখ্যা আৰু ডি অপশ্যনত দিয়া আছে কেতিয়াবা পৰিমেয় আৰু কেতিয়াবা অপৰিমেয়। ইয়াক আমি এক্সাম্পলৰ সহায়ত বুজিম। এক্সাম্পলৰ সহায়ত বুজিলে কি হয়, ধাৰণাটো আমাৰ মনত থাকে। কোৱেশ্চনত আমাক কি দিয়া আছে যে যিকোনো দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল। তো অপৰিমেয় সংখ্যা লওঁ দুটা, এটা অপৰিমেয় সংখ্যা মই 3 লৈছো আৰু এটা অপৰিমেয় সংখ্যা মই কি লৈছো, 3 লৈছো। তো যেতিয়া দুটা অপৰিমেয় সংখ্যা মই পূৰণ কৰিম তেতিয়াহ'লে কি হ'ব, তো যেতিয়া √3 লগত √3 পূৰণ কৰিম তেতিয়াহ'লে দুটা সেম আছে, √3 আৰু √3 সেম হয়। তো সেম বস্তু দুটা পূৰণ হৈ থাকিলে ইয়াক হোল স্কয়াৰ বুলি লিখা যায়। তো √3 কি হ'ব, স্কয়াৰ হ'ব। এতিয়া আমি জানো কি ৰুট অভাৰৰ ওপৰত যদি স্কয়াৰ থাকে এইটো স্কয়াৰ আৰু ৰুট অভাৰ কি কৰিব পাৰি, কেনচেল কৰিব পাৰি। গতিকে কি থাকিব, ইয়াতে 3 থাকিব। এই 3টো এটা কি সংখ্যা হয়, পৰিমেয় সংখ্যা হয়। তো দেখা পালো যে এটা অপৰিমেয় সংখ্যাৰ লগত আৰু এটা অপৰিমেয় সংখ্যা যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি পৰিমেয় সংখ্যা হ'ব পাৰে। নেক্সট আৰু এটা এক্সাম্পল ল'ম যে √3 লগত যদি এটা অপৰিমেয় সংখ্যা লওঁ √2, ইয়াতে √3 এটা অপৰিমেয় সংখ্যা আৰু √2 এটা পৰিমেয় সংখ্যা। এতিয়া √3 লগত যদি √2 পূৰণ কৰো তেতিয়াহ'লে আনসাৰ কি হ'ব, √6 হ'ব। আৰু এই √6টো এটা কি হ'ব, অপৰিমেয় সংখ্যা হ'ব। তো গতিকে দেখা পালো যে অপৰিমেয় সংখ্যাৰ লগত অপৰিমেয় সংখ্যা পূৰণ কৰিলে কেতিয়াবা পৰিমেয় হ'ব পাৰে আৰু কেতিয়াবা অপৰিমেয় হ'ব পাৰে। তো অপশ্যন কোনটো সঁচা, অপশ্যন হ'ব ডি। ডি অপশ্যনত কি দিয়া আছে, কেতিয়াবা পৰিমেয় আৰু কেতিয়াবা অপৰিমেয়। কোৱেশ্চন নম্বৰ 5 দিয়া আছে the value of 125 to the power -1/3। ইয়াতে আমাক এটা সংখ্যা দিয়া আছে 125 আৰু পাৱাৰত কি দিয়া আছে -1/3 আৰু ইয়াক সমাধান কৰি আমি কোনটো এনসাৰ পাম। তো ইয়াতে যদি সমাধান কৰো ইয়াক আনসাৰ কি পাম, 125 পাৱাৰত কি আছে -1/3। ইয়াতে পাৱাৰ যিটো আছে এই পাৱাৰৰ যিটো হৰ আছে তলত যিটো আছে এইটো কি আছে 3 আছে। তাৰ মানে 125 সংখ্যাটো যে আছে ইয়াক আমি কোনো এটা সংখ্যাৰ পাৱাৰ 3 প্ৰকাশ কৰিব লাগিব। তো আমি গম পাওঁ 5ৰ পাৱাৰ 3 কৰিলে কি হয়, 125 হয়। গতিকে 125ৰ ঠাইত মই 5 কিউব লিখিম। তাৰমানে 5 কিউব বা 5 তিনিবাৰ পূৰণ কৰিলে কি হৈ যায়, 125 হৈ যায়। তো 125ৰ ঠাইত কি লিখিছো, 5 কিউব লিখিছো আৰু পাৱাৰত কি আছে -1/3। গতিকে গোটেইটোৰ পাৱাৰত কি হ'ব, -1/3। ইয়াতে পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে আমি জানো পাৱাৰ আৰু পাৱাৰ কি হয়, পূৰণ হয়। গতিকে 5 টু দি পাৱাৰ কি হ'ব, 3 ইনটু -1/3। এটা 3 লগত 3 কেনসেল হ'ব, থাকিব কি 5 টু দি পাৱাৰ -1 আৰু 5 টু দি পাৱাৰ -1 মানে কি 5 ইনভাৰ্স বুলি কোৱা হয় আৰু 5 ইনভাৰ্স মানে কি 1/5। তো অপশ্যন কি হ'ব, বি নম্বৰ শুদ্ধ হ'ব 1/5। কোৱেশ্চন নম্বৰ 6 দিয়া আছে এই যিটো বহুপদ আমাক দিয়া আছে এই বহুপদৰ এক্স স্কয়াৰৰ সহগ কি, কোএফিচিয়েন্ট অফ এক্স স্কয়াৰ। কি ওলাব দিছে, কোএফিচিয়েন্ট অফ এক্স স্কয়াৰ। তাৰ মানে এক্স স্কয়াৰৰ লগত কোনটো সংখ্যা আছে। তো আমি দেখা পাই আছো এই যিটো বহুপদ আছে ইয়াতে এক্স স্কয়াৰ হল এইটো আৰু ইয়াৰ আগৰ সংখ্যাটো কি -2/3। তো -2/3 হ'ব কি ইয়াৰ সহগ। গতিকে অপশ্যন কি হ'ব, চি হ'ব শুদ্ধ উত্তৰ। ইয়াতে কোনোবাই যদি 2/3 আনসাৰ দিয়ে তেতিয়াহ'লে এইটো ভুল হ'ব। অপশ্যন এ যদি দিয়ে ভুল হ'ব, কাৰণ ইয়াৰ আগত যেটা মাইনাস চিন আছে এই মাইনাস চিনটো আমি ধৰিব লাগিব। তো আনসার কি হ'ব, সি। কোৱেশ্চন নম্বৰ 7 দিয়া আছে √3 এটা বহুপদ যাৰ মাত্ৰা। তো ইয়াৰ বিষয়ে আমি চেপ্টাৰ 2 ডিটেইলছ ষ্টাডি কৰিছো। √3 টো কি হৈছে, এটা সংখ্যা। √3 টো কি হয়, এটা সংখ্যা হয়। আৰু কোনো এটা সংখ্যা যদি থাকে তো এনেকুৱা বহুপদক আমি ধ্ৰুৱক বহুপদ বুলি কওঁ। আৰু ধ্ৰুৱক বহুপদৰ মাত্ৰা সদায় কি হয়, 0 হয়। ইয়াৰ আনসার কি হ'ব, বি। কোৱেশ্চন নম্বৰ 8 দিয়া আছে
যেটো ফাংশন আমাক দিয়া আছে বা যেটো বহুপদ আমাক দিয়া আছে ইয়াক যদি আমি x + 1 এৰে ভাগ কৰো তেতিয়াহলে ভাগশেষ কিমান হ'ব তো এইটো আমি ভাগশেষ উপপাদ্য মতে সমাধান কৰিব লাগিব তো যেটোৰে আমাক হৰণ কৰিব দিছে ইয়াৰ পৰা আমি কি কৰিম x ৰ মান ওলাই লম তো আমাক x + 1 দিয়া আছে ইয়াৰ পৰা যদি x ৰ মান ওলাও x ৰ মান কি হ'ব -1 x ৰ লগত +1 আছে সমাধান কৰিলে কি হ'ব -1 এই -1 টো লৈ পেলাই আমি কি কৰিম যেটো বহুপদক হৰণ কৰিব দিছে এই বহুপদত আমি বহাই দিম তো কি দিয়া আছে আমাৰ 5x - 4x² + 3 তো ইয়াতে যদি -1 বহাই দিও x ৰ ঠাইত যেহেতু x ৰ মান -1 গতিকে x ৰ ঠাইত যদি -1 বহাই দিও তেতিয়াহলে কি হ'ব 5 * -1 - 4 * -1 x ৰ ঠাইত -1 তে যেহেতু x ৰ ওপৰত পাৱাৰ 2 আছে গতিকে ইয়াৰ ওপৰত পাৱাৰ কি হ'ব 2 প্লাস এখন কি আছে 3 5 এৰে -1 পূৰণ কৰিলে কি হ'ব -5 এতিয়া এই মাইনাস টু মাইনাস এই 4 এৰে 1 স্কয়ার পূরণ করলে কি হবে সো -1 করলে -1 স্কয়ার করলে কি হয় -1 স্কয়ার করলে +1 হয়ে যায় আর +1 এর লগে যদি 4 মাল্টিপ্লাই করে দিও তাহলে आंसर কি হবে 4 আর প্লাস কি আছে 3 এতিয়া 5 আর 4 দুটাই মাইনাস হয়ে আছে গতিকে মাইনাসে মাইনাসে হয় প্লাস তো 5 আর 4 কি হবে 9 আর ডাঙরটার আগত কি আছে মাইনাস আছে মাইনাস আর শেষত কি আছে +3 তো -9 আর +3 সমাধান করলে কি হবে মাইনাসে প্লাসে হবে মাইনাস এইটো মাইনাস আর এইটো কি আছে প্লাস গতিকে দুটা বেলেগ বেলেগ চিন আমি মাইনাস কৰিব লাগিব 9 এর পৰা 3 মাইনাস কৰিলে কিমান হ'ব 6 আৰু ডাঙৰ পৰা আগত কি চিন আছে মাইনাস গতিকে आंसर হ'ব কিমান -6 -6 দিয়া আছে অপশন বি গতিকে অপশন বি হ'ব কি শুদ্ধ উত্তৰ কোশ্চেন নাম্বার 9 ত দিয়া আছে যদি x greater than 0 আর y less than 0 তেন্তে x y বিন্দুটোৰ অৱস্থান কত হ'ব ইয়াতে আমাক চক দিয়া আছে চক 1 চক 2 চক 3 আৰু চক 4 ফার্স্ট কোয়াড্রেন্ট সেকেন্ড কোয়াড্রেন্ট থার্ড কোয়াড্রেন্ট ফোর্থ কোয়াড্রেন্ট জানো কি কার্টেসিয়া সমতলত যি চাৰিটা ভাগ হয় চাৰিটা ভাগক চক বুলি কোৱা হয় আৰু চক বিলাকৰ প্ৰতিটোৰ চিন আছে এটো প্লাস প্লাস চক এটো আৰু সেকেন্ড চকৰ কি হয় মাইনাস প্লাস ইয়াতে কি হয় মাইনাস মাইনাস আৰু ইয়াতে কি হয় প্লাস মাইনাস তো কোনো এটা স্থানাঙ্কৰ কি হয় প্ৰথমত কি থাকে x ৰ মান থাকে আৰু দ্বিতীয়তে কি থাকে y ৰ মান থাকে প্ৰথমটো x হয় আৰু দ্বিতীয়টো কি হয় y হয় তো ইয়াত আমাক কি দিয়া আছে x ৰ যে মানটো আছে এই x ৰ মানটো 0 তকৈ ডাঙৰ হয় তো আমি জানো 0 তকৈ যিবিলাক সংখ্যা ডাঙৰ হয় এইবিলাক কি হয় পজিটিভ হয় আৰু 0 তকৈ যিবিলাক কি হয় সৰু হয় এইবিলাক কি হয় নেগেটিভ হয় ইয়াতে x কি দিয়া আছে 0 তকৈ ডাঙৰ গতিকে x টো কি হ'ব পজিটিভ হ'ব আৰু y টো কি দিয়া আছে 0 তকৈ সৰু y less than 0 তো গতিকে y টো কি হ'ব 0 তকৈ সৰু হ'ব তাৰ মানে x হ'ব পজিটিভ আৰু y হ'ব নেগেটিভ x হ'ব কি পজিটিভ y হ'ব কি নেগেটিভ তো পজিটিভ নেগেটিভ কোনটো চকত থাকে পজিটিভ নেগেটিভ থাকে চক নাম্বার 4 তো কোয়াড্রেন্ট 4 হ'ব কি শুদ্ধ উত্তৰ কোশ্চেন নাম্বার 10 ত আমাৰ অসমীয়া প্ৰশ্নটো অলপ ভুল দিয়া আছে গতিকে আমি ইংলিশটো পঢ়িম the solution of the linear equation this which represents a point on x axis তাৰ মানে এই যেটো লিনিয়ার ইকুয়েশন আমাক দিয়া আছে রৈখিক সমীকরণ আমাক দিয়া আছে এই রৈখিক সমীকরণের যেটো গ্রাফ আছে x অক্ষত কোনটো পয়েন্টত কাটিব আমি জানো কি x এক্সিসে থকা কোন পয়েন্টৰ স্থানাঙ্ক কি হৈছে x, 0 তাৰ মানে x অক্ষত থকা বিন্দুৰ স্থানাঙ্ক আমাৰ ইয়াতে কি হ'ব x অক্ষৰ ওপৰত থকা এটা বিন্দু ওলাব দিছে যেটো বিন্দুত কি হয় এই অক্ষটোৰ পাৰ হৈ যায় ঠিক আছে তো আমি জানো কি x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাঙ্ক কি হয় x, 0 হয় তাৰ মানে x ৰ মান থাকে আৰু y ৰ মান নাথাকে y ৰ মান কি হয় 0 হয় তো অপচনত আমি দেখা পাই আছো যে x ৰ মান ইয়াতে আছে ইয়াতে y ৰ মান 0 আছে এইটো হ'ব পাৰে চান্স আছে ইয়াতে কি আছে y ৰ মান 0 আছে তো এইটো অপচন আমি এলিমিনেট কৰিম এইটো নহব কাৰণ ইয়াতে x ৰ মান 0 দিয়া আছে y ৰ মান দিয়া আছে আমাক লাগে কি যত x ৰ মান থাকিব আৰু y ৰ মান 0 হ'ব ঠিক আছে ইয়াতে x ৰ মান দিয়া আছে y ৰ মান 0 দিয়া আছে এইটো হোৱাৰ চান্স আছে আৰু ইয়াতে x আৰু y দুটাৰে মান দিয়া আছে এইটো নহব কাৰণ ইয়াতে y ৰ মান 0 নাই কাৰণ x অক্ষৰ ওপৰত থাকিলে y ৰ মান কি হ'ব লাগিব 0 হ'ব লাগিব তো অপচন থাকিল আমাৰ দুটা অপচন থাকিল a আৰু অপচন থাকিল কি c এই দুটা অপচনৰ পয়েন্ট দুটা আমি কি কৰিম এই যেটো সমীকৰণ আমাক দিয়া আছে ইয়াতে বহাই দিম ইয়াতে বহাই দিয়াৰ পিছত যদি লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড হয় তেতিয়া হলে হেতু পয়েন্টে হ'ব কি ইয়াৰ आंसर তো প্ৰথমে আমি কি কৰিম তো এই অপচনৰ যেটো পয়েন্ট দিয়া আছে 4,0 এইটো পয়েন্ট আমি বহাইলাম ইয়াতে 4 হৈছে x ৰ মান আৰু 0 হৈছে কি y ৰ মান গতিকে x ৰ ঠাইত 4 বহাম আৰু y ৰ ঠাইত 0 বহাম x ৰ ঠাইত কি বহাম 4 আৰু প্লাস y ৰ ঠাইত কি বহাম 0 তো 2 * কি হ'ব 0 12 8
তো 4 প্লাস 0 ইজ ইকুৱেল কি হ'ব 8 2 ইনটু 0 কৰিলে কি হ'ব 0 আৰু এইফালে থাকিব কি 4 ইকুৱেল টু 8 ইয়াতে লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড ইকুৱেল হোৱা নাই গতিকে এইটো অপশ্যন হ'ব নোৱাৰিব তো গম পালো কি তিনিটা অপশ্যনে কেনচেল গতিকে অপশ্যন চি বাকী থাকিল তো চি হ'ব কি শুদ্ধ উত্তৰ তো চিটো এবাৰ বহাই কৰি চাওঁ যে হয়নে নহয় আমাক কি দিয়া আছিল x প্লাছ 2y ইকুৱেল 8 আৰু চিত দিয়া আছে x ৰ মান 8 আৰু y ৰ মান কি 0 ইয়াতে x ৰ ঠাইত কি লিখিম 8 প্লাছ 2 ইনটু 0 ইকুৱেল 8 8 প্লাছ 0 8 প্লাছ 0 ইকুৱেল কি হ'ব 8 আৰু 8 প্লাছ 0 কৰিলে কি হয় 8 ইকুৱেল 8 এই ক্ষেত্ৰত দেখা পালো লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড কি হৈ আছে ইকুৱেল হৈ আছে গতিকে চি অপশ্যনে হ'ব কি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 11 দিয়া আছে x আৰু y চলক দুটাত x ইকুৱেল 7 সমীকৰণত প্ৰকাশ কৰিব পাৰি তো আমাক যিকেইটা অপশ্যনত দিয়া আছে এই অপশ্যনত থকা সমীকৰণবোৰ কোনটো সলভ কৰিলে আমি x ইকুৱেল 7 পাম তো এইটো যদি সমাধান কৰো তেতিয়াহ'লে কি হ'ব 1 ইনটু x প্লাছ 1 ইনটু y 1 ইনটু x কৰিলে কি হ'ব x এ হ'ব প্লাছ 1 ইনটু y কৰিলে কি হ'ব y ইকুৱেলছ 7 তো এইটোতো নহ'ব x প্লাছ y ইকুৱেল 7 ইয়াতে দিয়া আছে অকল x ইকুৱেল 7 এইটো যদি সমাধান কৰো 1 ইনটু x কৰিলে x হ'ব প্লাছ 0 ইনটু y কৰিলে কি হ'ব 0 হ'ব ইকুৱেল 7 আৰু x ৰ লগত 0 প্লাছ হ'লে কি হ'ব x এ হ'ব ইকুৱেল 7 দেখা পালো যে অপশ্যন বি টু কি হয় x ইকুৱেল 7 হয় গতিকে অপশ্যন বি টু হ'ব কি শুদ্ধ উত্তৰ এই দুটা আমি পৰীক্ষা কৰিবই নালাগিব কুৱেশ্যন নম্বৰ 12 দিয়া আছে the diagonals are equal in a তাৰমানে এই তলত আমাক কেইটামান চতুৰ্ভুজ দিয়া আছে আৰু কোনটো চতুৰ্ভুজৰ কি হয় ডায়াগোনাল মানে কৰ্ণ দুটা সমান হয় কৰ্ণ দুটা কি হয় কৰ্ণ দুটাৰ কি হয় সমান হয় তো প্ৰথম অপশ্যন দিয়া আছে প্যাৰালেলোগ্ৰাম মানে কি সমান্তৰিক আৰু দ্বিতীয় অপশ্যনত কি দিছে ৰম্বাস তাৰপিছত আয়তক্ষেত্ৰ আৰু ট্ৰেপিজিয়াম তো আমি গোটেইকেইটা ছবিত কি চাওঁ কোনটো কৰ্ণ সমান হয় প্ৰথমে দিয়া আছে কি সমান্তৰিক কি হয় এনেকুৱা অলপ বেকা এইটো কি বুলি কয় সমান্তৰিক তো ইয়াৰ যদি কৰ্ণ আঁকা হয় কৰ্ণ কি হয় এটা কৰ্ণ সৰু হয় আৰু এটা কৰ্ণ কি হয় ডাঙৰ হয় তো এইটোতো অপশ্যন নহব ৰম্বাস কি হয় সমান্তৰিকৰ নিচিনা হয় কিন্তু বাহুবিলাক কি হয় ইয়াৰ গোটেইবিলাক বাহু কি হয় সমান হয় এই ক্ষেত্ৰতো কি হয় এটা কৰ্ণ কি হয় দীঘল হয় আৰু এটা কৰ্ণ কি সৰু হয় তো এইটো অপশ্যন নহব আমাক লাগে কি দুটা কৰ্ণ যাতে সমান হয় অপশ্যন চি দিয়া আছে আয়তক্ষেত্ৰ এনেকুৱা আয়ত দিয়া আছে তো অপশ্যন চি কৰ্ণ দুডাল কি হয় সমান হয় তো অপশ্যন চি হ'ব কি শুদ্ধ উত্তৰ আনহাতে ট্ৰেপিজিয়াম দিয়া আছে আৰু ট্ৰেপিজিয়াম কি হয় এনেকুৱা হয় আৰু ইয়াৰ কৰ্ণ দুটা কি হয় সমান নহয় গতিকে অপশ্যন কি হ'ব চি হ'ব কি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 13 দিয়া আছে যদি এটা ত্ৰিভুজৰ কালি আৰু ভূমি ক্ৰমে 21 সেন্টিমিটাৰ স্কয়াৰ আৰু 7 সেন্টিমিটাৰ তেতিয়াহ'লে উন্নতিৰ চক কিমান হ'ব তো ইয়াতে আমাক ত্ৰিভুজৰ কালিৰ বিষয়ে দিয়া আছে তো ত্ৰিভুজৰ কালি কিমান দিয়া আছে 21 সেন্টিমিটাৰ স্কয়াৰ আৰু লগতে কি দিয়া আছে ভূমি দিয়া আছে কিমান 7 সেন্টিমিটাৰ তো আমি জানো কি ত্ৰিভুজৰ কালি সমান কি হয় হাফ ইনটু বি ইনটু এইচ বি মানে কি ভূমি এইচ মানে কি উন্নতি ইয়াতে আমাক ত্ৰিভুজৰ কালি দিয়া আছে কালি কিমান দিয়া আছে 21 আৰু হাফ ইনটু ভূমি দিয়া আছে ভূমি কিমান দিয়া আছে ভূমি দিয়া আছে কিমান 7 তো বি ঠাইত মই 7 লিখিম ইনটু এইচ আমাক দিয়া নাই উন্নতি আমাক ওলাব দিছে আচ্ছা এইটো যদি সমাধান কৰো তেতিয়াহ'লে কি হ'ব 1/2 টো এইফালে আহিলে 2 হৈ যাব 21 ইনটু কি হ'ব 2 হ'ব ইয়াতে হাফ আছে এইটোক এইফালে লৈ আহিলে 2 হ'ব নাইবা আমি যদি ভাবো 1/2 টো কি হৈছে পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব 1/2 টো কি হ'ব 2/1 হৈ যাব তো 2/1 মানে তলৰ 1 টো নিলিখিলেও হয় গতিকে অকল 2 লিখিলেও হ'ব আকৌ 7 টো কি হৈছে পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব 7 টো কি হ'ব হৰণ হ'ব ইকুৱেল কি থাকিব h এতিয়া যদি 7 ৰে 21 কাটি দিওঁ তেতিয়াহ'লে কি হ'ব 3 বাৰ হ'ব তো 3 2 গুণ কিমান হয় 6 হয় তো 3 ইনটু 2 ইজ ইকুৱেল 6 গতিকে a ইজ ইকুৱেল কিমান হ'ব 6 অপশ্যন 6 কত দিয়া আছে অপশ্যন চি দিয়া আছে গতিকে চি হ'ব কি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 14 দিয়া আছে এটা বৃত্তৰ দীৰ্ঘতম জ্যাডালক বলা হয় তো দীৰ্ঘতম জ্যাডালক ব্যাসাৰ্ধ বলা হয় না ব্যাস বলা হয় ছেদক বলা হয় না চাপ বলা হয় তো আমি জানো এটা বৃত্ত যদি থাকে এটা বৃত্তৰ এই যে এটা সাইডৰ পৰা আন এটা সাইডত এইবিলাকক কি বুলি কোৱা হয় এটা এটাকে জ্যা বুলি কোৱা হয় কিন্তু যিটো জ্যা কেন্দ্ৰৰ মাজেৰে যায় এইটো কি বুলি কোৱা হয় ব্যাস বুলি কোৱা হয় আৰু এইটিও হয় কি সবতকে দীৰ্ঘতম জ্যা গতিকে সবতকে দীৰ্ঘতম জ্যাডালক কি বুলি কোৱা হয় ব্যাস বুলি কোৱা হয় তো অপশ্যন কি হ'ব অপশ্যন সি হ'ব কি শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 15 দিয়া আছে দা এঙ্গেল ইন এ সেমি সার্কেল মানে কি অর্ধবৃত্ত তো এটা যদি অর্ধবৃত্ত আঁকো
এইটো হ'ল সম্পূৰ্ণ বৃত্ত আৰু ইয়াক আধা কৰিলে কি হ'ব অৰ্ধবৃত্ত এইটো কি বুলি কোৱা হ'ব এটা অৰ্ধবৃত্ত বুলি কোৱা হ'ব এতিয়া অৰ্ধবৃত্তস্থ কোণ মানে কি এই অৰ্ধবৃত্তৰ এইটো পইণ্টৰ পৰা যদি এই অৰ্ধবৃত্তৰ চাপটো এটা যদি কোণ অংক কৰোঁ ঠিক আছে তো এই অৰ্ধবৃত্তৰ যদি মই এটা কি কোণ অংকন কৰোঁ এই কোণৰ মান কিমান ডিগ্ৰী হ'ব তো আমি জানো অৰ্ধবৃত্তস্থ কোণ সদায় কি হয় সমকোণ হয় সমকোণ মানে কি 90 ডিগ্ৰী ঠিক আছে মই যদি এনেকে বনাওঁ তেতিয়াহ'লে কি হ'ব ইয়াতে 90 ডিগ্ৰী হ'ব এনেকে বনালে কিমান হ'ব 90 ডিগ্ৰী এনেকে বনালে যিমান এটা অৰ্ধবৃত্তত যিমানকেইটা কোণ বনাম এই গোটেইকেইটা কোণৰ মান কিমান হ'ব সমকোণ হ'ব 90 ডিগ্ৰী হ'ব তো ইয়াতে সমকোণ ক'ত দিয়া আছে অপশ্যন ডি দিয়া আছে গতিকে সমকোণে হ'ব কি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 16 দিয়া আছে 2 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা সমবাহু ত্ৰিভুজৰ কালি সমবাহু ত্ৰিভুজ মানে কি যাৰ তিনিটা বাহু কি হয় সমান হয় আৰু সমবাহু ত্ৰিভুজৰ বাহু যদি আমি এ বুলি ভাবো আমি বাহুবিলাকক যদি কি বুলি ভাবো এ বুলি ভাবো তেতিয়াহ'লে ইয়াৰ কালি কি হ'ব তো আমি জানো কালি হ'ব কি √3/4 a স্কয়ার তো √3/4 a স্কয়ার এ মানে কি বাহু স্কয়ার এর মান কি দিয়া আছে এর মান আমাক দিয়া আছে কি √2 তো গতিকে এ ঠাইত লিখিম √2 হোল স্কয়ার স্কয়ার আর ৰুট ক্যান্সেল থাকিব কি √3/4 into 2 আৰু 2 ৰে যদি 4 কাটি দিওঁ তেতিয়াহ'লে হ'ব 2 তেতিয়াহ'লে হ'ব কি √3/2 তো √3/2 অপশ্যন দিয়া আছে এ আৰু গতিকে অপশ্যন এ হ'ব কি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 17 দিয়া আছে একে ভূমি আৰু উচ্চতা বিশিষ্ট এটা লম্ববৃত্তাকাৰ চুঙা আৰু এটা লম্ববৃত্তাকাৰ শংকুৰ আয়তনৰ অনুপাত তো আমাক দুটা ষ্ট্ৰাকচাৰ দিয়া আছে এটা এনেকা চুঙা দিয়া আছে আৰু লগতে একে হাইটৰ ইয়াৰ যিমানখিনি হাইট একে হাইটৰ আমাক এটা কি দিয়া আছে শংকু দিয়া আছে ইয়াৰ হাইট আৰু ইয়াৰ হাইট কি হ'ব লাগিব সেম হ'ব লাগিব ইয়াৰ ব্যাসাৰ্ধ আৰু ইয়াৰ ব্যাসাৰ্ধ কি হ'ব লাগিব সেম হ'ব লাগিব তেতিয়াহ'লে কৈছে যে ইয়াৰ আয়তন আৰু ইয়াৰ আয়তনৰ অনুপাত কি হ'ব আমাৰ কোৱেশ্যনে কৈছে যে চুঙাৰ আয়তন আৰু শংকুৰ আয়তনৰ অনুপাত কি হ'ব তো ইয়াৰ আয়তনৰ ফৰ্মুলা কি আছিল আই r স্কয়ার h আৰু ইয়াৰ কি আছিল আয়তন 1/3 পাই r স্কয়ার h তো এইটো যদি অনুপাতত লওঁ তো এইটো ক্যান্সেল হ'ব গতিকে 1:1/3 বজ্ৰপূৰণ কৰিলে কি হ'ব 3:1 অপশ্যন বি দিয়া আছে 3:1 গতিকে 3:1 এই হ'ব কি শুদ্ধ উত্তৰ 18 নম্বৰত দিয়া আছে স্তম্ভ লেখ এটাত প্ৰতিটো আয়তৰ কালি তলৰ কোণটোৰ সমানুপাতিক তো ইয়াৰ আনসাৰ হ'ব কিমান বাৰম্বাৰতা তো বাৰম্বাৰতা যিমান বেছি হ'ব কালিও ইমান বেছি হ'ব আৰু বাৰম্বাৰতা কম হলে কি হয় কালিও কম হয় তো আমি 14 নম্বৰ চেপ্টাৰত দেখিছিলো যেতিয়া আমি স্তম্ভ লেখ অংকন কৰিছিলো তেতিয়া দেখিছিলো যে ফ্ৰিকুৱেন্সি বা বাৰম্বাৰতা যেতিয়া বাঢ়িব তেতিয়া কালিও কি হয় বাঢ়িছিল মানে বাৰম্বাৰতা বাঢ়িলে কালিও বাঢ়ে আৰু বাৰম্বাৰতা যদি কমে কালিও কমে তো এই যেটো দুটা ৰাশিৰ যদি এনেকুৱা ৰিলেশন হয় যে এটা বাঢ়িলে আৰু এটা বাঢ়ে এটা কমিলে আৰু এটা কমে তেতিয়াহ'লে ইয়াক কি বুলি কোৱা হয় সমানুপাতিক বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 19 দিয়া আছে এটা বাৰম্বাৰতা শ্ৰেণীৰ নিম্ন সীমা 6 আৰু শ্ৰেণী সূচক 8 তেন্তে শ্ৰেণীটোৰ উচ্চ সীমা হল তাৰ মানে এটা শ্ৰেণী অন্তৰালৰ আমাক নিম্ন সীমা দিয়া আছে 6 আৰু শ্ৰেণী সূচক দিয়া আছে 8 তো এটা ফৰ্মুলা আমি পাইছিলো যে নিম্ন সীমা প্লাস উচ্চ সীমা ডিভাইডেড বাই 2 কৰিলে আমি কি পাও শ্ৰেণী সূচক পাও এতিয়া এইকেইটাৰ ভিতৰত যি দিয়া আছে এইকেইটা যদি আমি অংকটোত বহাই দিওঁ তেতিয়াহ'লে কি পাম নিম্ন সীমা আমাক দিয়া আছে নিম্ন সীমা কিমান দিয়া আছে 6 গতিকে নিম্ন সীমা ঠাইত কি লিখিম 6 আৰু উচ্চ সীমা যেহেতু দিয়া নাই গতিকে উচ্চ সীমা ঠাইত উচ্চ সীমা লিখিম তলত কি দিয়া আছে 2 ইকুৱেল সূচক দিয়া আছে কি দিয়া আছে শ্ৰেণী সূচক দিয়া আছে কিমান 8 গতিকে এইফালে কি লিখিম 8 এই 2 টো তলৰ পৰা এইফালে গলে কি হ'ব 2 টো হৰণ হৈ আছে এইফালে গলে কি হ'ব পূৰণ গতিকে 6 প্লাস উচ্চ সীমা ইকুৱেল টু কি হ'ব 2 8 গুণ কিমান হ'ব 16 এতিয়া উচ্চ সীমা সমান সমান এই 6 টো যদি এইফালৰ পৰা এইফালে লৈ যাও তেতিয়াহ'লে কি হ'ব মাইনাস হ'ব 16 - 6 হ'ব গতিকে आंसर কিমান হ'ব 10 তো অপশ্যন 10 ক'ত দিয়া আছে 10 দিয়া আছে অপশ্যন সি গতিকে সি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 20 দিয়া আছে এখন মনাত 5টা ৰঙা 2টা কলা মাৰ্বল আছে তাৰ মানে এটা মনা আছে ঠিক আছে এটা মনাত মাক 5টা ৰেড মাৰ্বল দিয়া আছে আৰু 2টা ব্ল্যাক মার্বল দিয়া আছে
দুইটা ব্লেক মাৰ্বল দিয়া আছে। এতিয়া কৈছে কি কলা ৰঙৰ মাৰ্বল পোৱাৰ সম্ভাৱিতা। তো যদি আমি চকু বন্ধ কৰি এই মোনাটোৰ পৰা যদি যিকোনো মাৰ্বল এটা লওঁ, এই মাৰ্বলটো কলা হোৱাৰ সম্ভাৱিতা কিমান? তো টোটেল কিমান হ'ল? দুটা যদি প্লাছ কৰি দিলোঁ হ'ল 7। এতিয়া যিহেতু আমাক কলা হোৱাৰ সম্ভাৱিতা ওলাব দিছে, probability of B, তো কি হ'ব? কলা মাৰ্বল কেইটা আছে? কলা মাৰ্বল আছে দুইটা, গতিকে ওপৰত 2 হ'ব আৰু টোটেল মাৰ্বল হ'ব তলত, টোটেল হ'ব কিমান? 7। তো গতিকে 2/7 হ'ব শুদ্ধ উত্তৰ, অপশ্যন বি দিয়া আছে। নেক্সট 21 পৰা 23 লৈ যিবোৰ প্ৰশ্ন আছে, মানে 21, 22 আৰু 23, মানে তিনিটা প্ৰশ্ন উক্তি হিচাপে দিয়া আছে, ষ্টেটমেন্ট হিচাপে দিয়া আছে, আৰু এই ষ্টেটমেন্ট বিলাক পঢ়িব লাগিব আৰু পঢ়ি আমি অপশ্যন এ, বি, চি আৰু ডি এইকেইটাৰ ভিতৰত আমি কোনটো শুদ্ধ হয় সেইটো উলিয়াব লাগিব। 21ত যিকেইটা ষ্টেটমেন্ট আমাক দিয়া আছে, এইকেইটা ইংলিছত দিয়া আছে আৰু এইকেইটা অসমীয়াত দিয়া আছে। তো গতিকে এই তিনিটা অপশ্যন আমি পঢ়ি চাম। ষ্টেটমেন্ট 1ত দিয়া আছে 2, 4, 6 ... আদি সংখ্যাবোৰৰ আৰ্হি 2m, 2ৰ গুণিতক, গতিকে ইহঁতৰ নাম দিয়া হ'ল যুগ্ম। তো কি কৈছে? 2, 4, 6 এইবোৰ সংখ্যা কি হয়? 2m আৰ্হিৰ হয়, তাৰমানে 2ৰ গুণিতক হয় বা 2m নেওতা হয়। হয়, কথাটোতো সঁচা। আৰু এইবিলাকক কি বুলি কোৱা হয়? যুগ্ম সংখ্যা বুলি কোৱা হয়। যুগ্ম সংখ্যা কি 2, 4, 6 এইবিলাক কোৱা হয়। আৰু য'ত কি কৈছে m এটা অখণ্ড সংখ্যা, তাৰমানে এই যিটো উক্তি লিখিছে, এই যিটো ষ্টেটমেন্ট লিখিছে, এইটো সঁচা। তো গতিকে চাইডত আমি কি ৰাইট চিন দি ৰাখিলো। অপশ্যন 2 দিয়া আছে এটা অখণ্ড সংখ্যাক দুটা বা ততোধিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি। তাৰমানে এটা অখণ্ড সংখ্যাক আমি দুটা বা ততোধিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি। হয়, এটা অখণ্ড সংখ্যা ললো মই -5, এই সংখ্যাটোক আমি -5 × 1 বুলি লিখিব পাৰিম। নাইবা এটা সংখ্যা যদি লওঁ 10, এই সংখ্যাটোক আমি 2 × 5 বুলি লিখিব পাৰিম, এনেকেতো লিখিব পাৰিম। তো এইখিনিতো সঁচা লিখিছে। ইহঁতক মূল সংখ্যাৰ উৎপাদক কৰে। হয়, আৰু এই যে এইবিলাক সংখ্যা, এই যে যিবিলাকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি, এই পূৰণফল বিলাকৰ সংখ্যাবিলাকক কি বুলি কোৱা হয়? এইবিলাকৰ উৎপাদক বুলি কোৱা। গতিকে এইটো সঁচা। তো অপশ্যন 2ও সঁচা। তো ষ্টেটমেন্ট 2ও সঁচা। আচ্ছা, 3 নম্বৰ ষ্টেটমেন্টত দিয়া আছে এটা মৌলিক সংখ্যাৰ উৎপাদকৰ সংখ্যা 2, এইটো কিন্তু মিছা। আমি জানো কি মৌলিক সংখ্যাৰ উৎপাদক কি হয়? দুটা হয়, এটা হ'ব 1 আৰু এটা হ'ব কি ই নিজে। মৌলিক সংখ্যাবোৰৰ উৎপাদক কি হয়? দুটা, এটা 1 আৰু এটা কি ই নিজে। তো ইয়াতে কি দিয়া আছে? 3, তিনিটা উৎপাদক হয়। তো এইটো কি মিছা। তো অপশ্যন দেখা পালো যে কি ষ্টেটমেন্ট 1 আৰু ষ্টেটমেন্ট 2 সঁচা আৰু ষ্টেটমেন্ট 3 মিছা। তো ইয়াতে অপশ্যন বিলাক পঢ়ি চাও। এই অপশ্যনত দিয়া আছে অকল 1 শুদ্ধ, এইটো নহয়। 2 শুদ্ধ হয়, অকল 2 শুদ্ধ, মানে অকল 2 শুদ্ধ নহয়, 1 হয়। আচ্ছা, চি অপশ্যনত দিয়া আছে 1 আৰু 2 উভয়েই শুদ্ধ, এইটো কিন্তু সঁচা। তো অপশ্যন চি হ'ব কি কাৰেক্ট এনসার। আচ্ছা, অপশ্যন ডি কি দিয়া আছে 2 আৰু 3 উভয়েই শুদ্ধ, মানে 2 আৰু 3 সঁচা বুলি কৈছে। 2 আৰু 3 সঁচা। তো আমি দেখা পাচ্ছি 2 হে সঁচা, 3 তো মিছা। গতিকে অপশ্যন কি হ'ব? চি এ কি হ'ব শুদ্ধ উত্তৰ। কোয়েশ্চন নাম্বার 22 তো আমাক তিনিটা স্টেটমেন্ট দিয়া আছে। তো স্টেটমেন্ট তিনিটা পঢ়ি চাও কি দিয়া আছে। 1 নম্বৰ স্টেটমেন্টত দিয়া আছে মূল বিন্দুৰ স্থানাংক 0, 0। হয়, এইটো আছে। আমি জানো এটা কাৰ্টেছিয়ান সমতলত এই যিটো মূল বিন্দু আছে, এই মূল বিন্দুৰ স্থানাংক কি হয়? 0, 0। তো এইটোতো সঁচা লিখিছে। এটা বিন্দুৰ ভুজ হল x অক্ষৰ পৰা বিন্দুটোৰ দূৰত্ব। তাৰমানে ভুজ কাক বুলি কৈছে? যে আমি যদি ইয়াতে এটা পয়েন্ট লিখো x, y, তো কৈছে যে x অক্ষৰ পৰা দূৰত্ব, এইটো x অক্ষ, ইয়াৰ পৰা এই পয়েন্টৰ দূৰত্বটো কি বুলি কোৱা হয়? ভুজ বুলি কোৱা হয়। তাৰমানে y ৰ মানক ভুজ বুলি ধৰি লৈছে, কিন্তু নহয়, y ৰ মানক কোটি বুলি কোৱা হয়। ঠিক আছে, আৰু x ৰ মানক কি বুলি কোৱা হয়? ভুজ বুলি কোৱা হয়। তো ইয়াতে তো এইটো ভুল লিখিছে, গতিকে অপশ্যন 2 কি হ'ব? মিছা। 3 নম্বৰ স্টেটমেন্টত দিয়া আছে y অক্ষৰ পৰা এটা বিন্দুৰ দূৰত্ব হল ইয়াৰ x স্থানাংক। কৈছে কি y অক্ষৰ পৰা, এইটো যদি y অক্ষ হয়, ইয়াৰ পৰা আমি এই বিন্দুটোৰ যিমান ডিস্টেন্সত আছে, এই ডিস্টেন্সটোৱে কি হ'ব? x পয়েন্ট বুজাব, মানে x ৰ ভ্যালু বুজাব। তো এইটো কিন্তু সঁচা। y অক্ষৰ পৰা যিমান দূৰ গৈছে ইমান দূৰত্বই কি হয়? x ৰ ভ্যালু হয়। গতিকে এইটো কি হ'ব? শুদ্ধ। তো 1 আৰু স্টেটমেন্ট 3 কি হয়? শুদ্ধ হয়, আৰু বাকি স্টেটমেন্ট 2 কি হয়? ভুল হয়। অপশ্যন এ অকল 1 শুদ্ধ দিয়া আছে, এইটো নহ'ব। অকল অপশ্যন বি কি দিয়া আছে? অকল 2 দিয়া আছে, এইটো নহ'ব। অপশ্যন চি কি দিয়া আছে? 1 আৰু 2 দিয়া আছে, আৰু অপশ্যন ডি কি দিয়া আছে? বোথ
তো 2 আৰু 3 দিয়া আছে কিন্তু আমাৰ হৈ আছে কি অপচন 1 আৰু 3 গতিকে ইয়াতে অপচন কেইটা ভুল দিয়া আছে ইয়াতে এ বি চি ডি অপচন কেইটা কোনোবা এটাত আমাক 1 আৰু 3 দিব লাগিছিল হয়তো ইয়াতে 3 বনাই দিব লাগিছিল নাইবা এইটো 1 আৰু 3 বনাই দিব লাগিছিল মেইন কথা হৈছে যে ষ্টেটমেন্ট কোনটো শুদ্ধ আৰু কোনটো অশুদ্ধ এইকেইটা আমি জানিব লাগিব তো ইয়াতে অপচন কেইটা যেহেতু ভুল আছে তো ষ্টুডেন্টে ইয়াৰ নম্বৰটো এনে পাই যাব ওকে নেক্সট প্ৰশ্ন আছে 23 23 তো এনেকুৱা ষ্টেটমেন্টে দিয়া আছে এটা দুটা তিনিটা ষ্টেটমেন্ট আমাক দিয়া আছে তো প্ৰথমটো ষ্টেটমেন্টত কি দিয়া আছে ৰৈখিক সমীকৰণৰ লেখডাল সদায় এডাল সৰল ৰেখা হয় আমি যদি এটা সমীকৰণ লিখো x + y = 3 এইটো এটা কি হয় ৰৈখিক সমীকৰণ হয় কাৰণ ইয়াৰ পাৱাৰ কি আছে 1 1 আছে গতিকে এটা এটা ৰৈখিক সমীকৰণ আৰু ৰৈখিক সমীকৰণ সদায় কি এটা সৰল ৰেখা হয় এইটো কথা কি হয় সঁচা স্টেটমেন্ট 2 দিয়া আছে y = x সমীকৰণৰ লেখডাল মূলবিন্দুৰ মাজেৰে নাযায় আমাক কি দিয়া আছে y = x দিয়া আছে ইয়াতে যদি মই y এর মান 0 ধৰো তেতিয়াহলে x এর মান কি হ'ব 0 হ'ব তো y এর মান 0 আৰু x এর মান যদি 0 হয় এটো তো মূলবিন্দুই হয় মূলবিন্দুৰ মাজেৰে যায় গতিকে স্টেটমেন্ট 2 টো কি হ'ব ৰং হ'ব 3 নম্বৰত দিয়া আছে y = 3 সমীকৰণৰ লেখ কেতিয়া অঙ্কন কৰিব নোৱাৰি আমাক কি দিয়া আছে y = 3 যেটো ইকুৱেশন আছে এইটো লেখ আমি অঙ্কন কৰিব নোৱাৰি কিন্তু আমি পাৰিম আমাক এটা এক্সারসাইজত দিয়া আছে এটো y এর মান 3 দিয়া আছে মানে কি y অক্ষত আমি 3টা পয়েন্ট যাব লাগিব আৰু ইয়াতে আমি এটা সমীকৰণ আঁকিব লাগিব তো এইটো হ'ব কি y = 3 ইকুৱেশন তো দেখা পালো স্টেটমেন্ট অকল 1 টোৱে শুদ্ধ তো অকল 1 শুদ্ধটো কত দিয়া আছে অপশন এ দিয়া আছে গতিকে এ হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 24 ৰ পৰা কোৱেশ্চন নম্বৰ 30 লৈ প্ৰতিটোতেই দুটাকৈ উক্তি দিয়া আছে এবাৰ আমাক কি দিয়া আছে দুটাকৈ উক্তি দিয়া আছে আৰু ইয়াৰ পৰা শুদ্ধবোৰ বাছি উলিয়াব লাগে তো আমাক ইয়াতে দুটা উক্তি কি দিয়া আছে আমি এছএমএছ বিলাক পঢ়িম তো স্টেটমেন্ট 1 ত দিয়া আছে প্ৰতিটো বাস্তৱ সংখ্যাৰে সংখ্যা ৰেখাত এটা নিৰ্দিষ্ট স্থান আছে তো যিকোনো নাম্বাৰক আমি কি নাম্বাৰ লাইনত বহাব পাৰো দেখুৱাব পাৰো যেনেকে √4 তাৰপিছত √3 √2 √5 এইবিলাকৰ অঙ্কন কৰা অলৰেডি আমি চেপ্টাৰ 1 ত শিকি আহিছো গতিকে যিকোনো বাস্তৱ সংখ্যা আমি কি নাম্বাৰ লাইনত স্থাপন কৰিব পাৰি সংখ্যা ৰেখাত স্থাপন কৰিব পাৰি গতিকে স্টেটমেন্ট 1 তো সঁচা গতিকে স্টেটমেন্ট 1 তো কি হ'ব সঁচা কিন্তু স্টেটমেন্ট 2 ত কি দিয়া আছে দুটা সহমৌলিক সংখ্যাৰ গসাউ সদায় একতকৈ ডাঙৰ তাৰ মানে গসাউ মানে কি কি সেম উৎপাদক তো যদি সেম উৎপাদক একতকৈ ডাঙৰ হয় সহমৌলিক কোৱা নহয় সহমৌলিক সংখ্যা কোনবিলাক সংখ্যা কোৱা হয় মই যদি লো 5 এটা সংখ্যা আৰু 12 এটা সংখ্যা তো 5 কি কিৰে হৰণ যায় 1 এৰে হৰণ যায় আৰু কিহেৰে হৰণ যায় 5 এৰে হৰণ যায় আৰু 12 কিহেৰে হৰণ যায় 1 এৰে হৰণ যায় 3 এৰে হৰণ যায় তাৰ পিছত 6 এৰে হৰণ কৰিব পাৰি 4 এৰে হৰণ কৰিব পাৰি আৰু 12 এৰে হৰণ কৰিব পাৰি তো ইয়াতে দেখা পাই আছো মিল কি আছে অকল 1 আৰু 1 উৎপাদক মিল আছে তো যদি অকল 1 আৰু অকল যদি 1 উৎপাদকে মিল থাকে 1 ৰ বাহিৰে যদি বেলেগ উৎপাদক মিল নাথাকে তেতিয়াহলে এই দুটা সংখ্যা কি বুলি কোৱা হয় সহমৌলিক বুলি কোৱা 1 ৰ বাহিৰে আৰু বেলেগ সংখ্যা থাকিবই নোৱাৰিব মিল থকা বেলেগ সংখ্যা থাকিলে এইটো সহমৌলিকে নহব তো ইয়াতে দিয়া আছে যে দুটা সহমৌলিক সংখ্যাৰ গসাউ সদায় একতকৈ ডাঙৰ নহয় অকল একেহে হ'ব গতিকে এইটো অপচন কি হ'ব মিছা তো স্টেটমেন্ট অকল 1 টোৱে সঁচা গতিকে অকল 1 সত্য এইটো দিয়া আছে এ অপচনত গতিকে এ হ'ব শুদ্ধ উত্তৰ 25 তো আমাক কি দুটা স্টেটমেন্ট দিয়া আছে প্ৰথম স্টেটমেন্টটো কি দিছে x - a px এর এটা উৎপাদক হয় আৰু যদি pa = কি হয় 0 ইয়াতে x - a এইটোৰে যদি আমি px এটা বহুপদক হৰণ কৰো তাৰ মানে এই যেটো ৰাশি দিয়া আছে এইটোৰ পৰা যদি আমি x এর মান লও কি দিয়া আছে x - a দিয়া আছে গতিকে ইয়াক আমি x - a = 0 কৰিব লাগিব আৰু ইয়াৰ পৰা x এর মান ওলালে কি হ'ব a হ'ব আৰু এটা বহুপদ যদি px হয় তেতিয়াহলে px এর ঠাইত কি বহাব লাগিব আমি a বহাব লাগিব আৰু এই p এর মান 0 পাব লাগিব আৰু 0 পালেহে ইয়াক উৎপাদক বুলি কোৱা হয় গতিকে এইটো কথাটো সঁচা লিখিছে স্টেটমেন্ট কি 1 is right স্টেটমেন্ট 2 দিয়া আছে x³ + y³ + z³ = 3xyz যদিহে x + y minus x + y = z এইটোও সঁচা আমি এটা ফৰ্মুলা পাইছিলো যে x³ + y³ + z³ = 3xyz যদি কি হয় x + y + z = কি হয় 0 হয় ইয়াতে x + y ঠিকই দিয়া আছে z টো কি এইফালে -z হিচাপে লিখিছে x + y =
মাইনাছ জেড মানে জেডটো বাওঁফালৰ পৰা সোঁফালে লৈ গৈ দিছে ইয়াতে এই কথাখিনি লিখিছে কিন্তু অলপ ঘূৰাই দিছে এক্স প্লাছ ৱাই দি মাইনাছ জেড দি দিছে গতিকে এইটোও সঁচা হয় ইয়াৰ এইটো লাইনৰ পৰা আমি এইটো লাইন পাব পাৰি গতিকে এইটো কি হয় সঁচা হয় সত্য তো স্টেটমেন্ট দুটাই সত্য তো দুটাই সত্য কোনটো অপশনত লিখা আছে both 1 and 2 are true তো অপশন কি হ'ব সি হ'ব কি শুদ্ধ কোৱেশ্চন নম্বৰ 26 দিয়া আছে কাৰ্টেজীয় স্থানাংক প্ৰণালীত কোনো বস্তুৰ অৱস্থা নিৰ্ণয় কৰিবলৈ দুডাল পৰস্পৰ লম্ব অক্ষ থকাটো বাধ্যতামূলক নহয় কোনো এটা স্থানাংক যদি আমাক দিয়া থাকে তাতে আমি জানো এক্সৰ মান আৰু ৱাইৰ মান থাকে আৰু এক্সৰ মান আৰু ৱাইৰ মান আমি যদি স্থানাংকত বহুব লাগে তেতিয়াহ'লে আমি সদায় কি কৰো এনেকুৱা এটা কাৰ্টেজীয় সমতল বনাই লওঁ য'ত এক্স অক্ষ আৰু ৱাই অক্ষ থাকে আৰু এইটো ইম্পৰ্টেণ্ট হয় এইটো নোহোৱাকে আমি এই পইণ্টৰ মান ওলাব নোৱাৰিম এক্সৰ মান আৰু ৱাইৰ মান ওলাব নোৱাৰিম কিন্তু ইয়াতে কি দিয়া আছে বাধ্যতামূলক নহয় বুলি দিয়া আছে তাৰমানে এইটো ষ্টেটমেন্ট কি হ'ব মিছা স্টেটমেন্ট 2 দিয়া আছে যদি এটা বিন্দুৰ ভুজ আৰু কোটিক্ৰমে পি আৰু কিউ হয় তাৰমানে ভুজ হ'ব পি আৰু কোটি হ'ব কি কিউ তেন্তে বিন্দুৰ স্থানাংক কি হ'ব আমি জানো ভুজটো কি হয় এক্সৰ মান হয় আৰু কোটিটো কি হয় ৱাইৰ মান ভুজক কি বুলি কোৱা মানে প্ৰথমত ভুজ থাকে তাৰ পিছত কি থাকে কোটি থাকে তাৰমানে ভুজটো আমাক কি দিয়া আছে পি দিয়া আছে তাৰ পিছত কি দিয়া আছে কিউ তাৰমানে ইয়াতে পি কমা কিউ হ'ব আমাৰ যেটো বিন্দু কিন্তু ইয়াতে কি দিয়া আছে তেন্তে বিন্দুটোৰ স্থানাংক কি হ'ব কিউ কমা পি আমি পালো কি পি আৰু কিউ হ'ব পি আগত কিউ পিছত কিন্তু ইয়াতে কি দিছে কিউ আগত পি পিছত মানে কোটি আগত ভুজ পিছত আমি জানো কি আগত ভুজ হ'ব তাৰ পিছত কোটি হ'ব মানে পিটো আগত হ'ব তাৰমানে পিটো আগত হ'ব আৰু কিউটো পিছত হ'ব গতিকে এইটো কি দিয়া আছে ৰং দিয়া আছে তো দেখা পালো কি দুটা স্টেটমেন্টে কি হয় মিছা হয় অসত্য হয় both 1 and 2 are false তো অপশন কি হ'ব ডি হ'ব কি শুদ্ধ উত্তৰ দুটাই কি হয় অসত্য হয় কোৱেশ্চন নম্বৰ 27 দিয়া আছে এটা ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ সমান তো স্টেটমেন্ট 1 দিয়া আছে যে এটা ত্ৰিভুজৰ দুটা কোণ যদি সমান হয় তেতিয়াহ'লে কোণ দুটাৰ বিপৰীত বাহুবিলাক কি হয় সমান হয় এইটো সঁচা আমি জানো কি সমদ্বিবাহু ত্ৰিভুজৰ দুটা কোণ সমান হয় গতিকে ইহঁতৰ দুটা বাহুও সমান হয় বিপৰীত বাহুবিলাকো কি হয় সমান হয় তো এইটো কি হ'ব স্টেটমেন্ট সঁচা যে এটা ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ কি হয় সমান হয় স্টেটমেন্ট ৰাইট স্টেটমেন্ট 2 দিয়া আছে কি এটা ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান এইবাৰ এই কথাটোকে উল্টাকে লিখিছে যে সমান যদি দুটা বাহু থাকে ইয়াৰ বিপৰীত কোণবোৰ কি হয় সমান হয় এইটো সঁচা তো এইটো সঁচা দুটাই সঁচা পদ লিখা আছে উভয়ে সত্য লিখা আছে অপশন সি গতিকে সি হ'ব কারেক্ট অ্যান্সার কোয়েশ্চন নাম্বার 28 দিয়া আছে এটা চতুৰ্ভুজৰ অন্তঃকোণবোৰৰ সমষ্টি কেতিয়াবা 360তকৈ বেছি হ'ব পাৰে মানে 360 ডিগ্ৰীতকৈ বেছি হ'ব পাৰে বুলি লিখিছে আমি জানো কি এটা চতুৰ্ভুজৰ কোণবোৰ প্লাস কৰিলে যোগ কৰিলে সদায় কি হ'ব 360 ডিগ্ৰী হ'ব 360 ডিগ্ৰীতকৈ কমো নহ'ব আৰু বেছিও নহ'ব এক্স্যাক্টলি কিমান হ'ব 360 ডিগ্ৰীয়ে হ'ব কিন্তু ইয়াত কি দিছে বেছি হ'ব পাৰে বুলি দিছে তো এইটো কি হ'ব মিছা হ'ব ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে ছেদ কৰে হয় এইটো কিন্তু সঁচা ৰম্বাসৰ কৰ্ণ দুডাল কি কৰে পৰস্পৰ লম্বভাৱে ছেদ কৰে এইটো কি হ'ব সঁচা তো স্টেটমেন্ট যেটো 2 এইটো কি হ'ব কারেক্ট হ'ব তো স্টেটমেন্ট 2 কারেক্ট দিয়া আছে অপশন বি কি আছে অকল 2 সত্য কোয়েশ্চন নম্বৰ 29 দিয়া আছে এটা সামান্তৰিকৰ কালি ইয়াৰ ভূমি আৰু ইয়াৰ উন্নতিৰ গুণফল এটা সামান্তৰিকৰ কালি আমি কেনেকৈ বনাম ভূমি ইনটু উন্নতি কৰিলে কি ওলাই যায় সামান্তৰিকৰ কালি ওলাই যায় তো কথাটো ঠিকই লিখিছে যে ভূমি আৰু উন্নতিৰ যদি আমি গুণ কৰো পূৰণ কৰিলে কি হয় কালি ওলাই যায় সামান্তৰিকটো গতিকে স্টেটমেন্ট 1 ইজ ৰাইট আৰু স্টেটমেন্ট 2 দিয়া আছে ত্ৰিভুজৰ মধ্যমাই ইয়াক দুটা সমান কালি ত্ৰিভুজত বিভক্ত কৰে এটা ত্ৰিভুজ যদি থাকে ইয়াৰ মধ্যমা কাক কোৱা হয় ইয়াৰ যেটো বিপৰীত বাহু আছে এটা শীৰ্ষবিন্দুৰ পৰা এটা ত্ৰিভুজৰ যেটো বিপৰীত বাহুৰ মধ্যবিন্দু আছে ইয়ালৈ যদি এটা জয়েন কৰাই যদি এটা দাগ দিও তেতিয়াহ'লে ত্ৰিভুজ দুটা কি হয় ইকুৱেল হয় গতিকে এই ক্ষেত্ৰত এই মধ্যমাই কি কৰে ত্ৰিভুজক দুটা ভাগ কৰে আৰু এই দুটা ভাগে কি হয় ইকুৱেল ভাগ হয় আৰু এই দুটা ভাগ কি হয় সদায় কি হয় ইকুৱেল হয় তো এইটো কি লিখিছে সঁচাই লিখিছে গতিকে স্টেটমেন্ট 1 আৰু 2 দুয়োটাই কি হয় সত্য হয় উভয়ে সত্য অপশন কি আছে সি দিয়া আছে গতিকে অপশন সি হ'ব কি কারেক্ট অ্যান্সার
কোয়েশ্চন নম্বৰ 30 স্টেটমেন্ট 1 দি আছে একে বৃত্ত খণ্ডস্থ কোণবোৰ সমান তাৰ মানে এটা যদি বৃত্ত আকো আৰু যদি এনেকে এটা বৃত্তৰ খণ্ড বনাও তো আমি জানো কি বৃত্তৰ খণ্ড কেনেকে বনায় এটা যে আঁকি দিলে বৃত্তটো খণ্ড হৈ যায় আৰু এই বৃত্ত খণ্ডস্থ কোণ তাৰ মানে এই যেটো জিয়া আছে এই জিয়াৰ দ্বাৰা যদি এই এটা বৃত্তৰ এটা সাইডত যদি আমি কি কোণ কৰো এই কোণটো যিমান ডিগ্ৰী হ'ব এই একে কোণ কি হ'ব বেলেগ এটা কোণ অঙ্কন কৰিলেও এই ইয়াৰ মান কি হ'ব একে হ'ব এইটো কথাটো সঁচা এইটো কি হয় কারেক্ট হয় এটা চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণবোৰ পূৰক হয় চক্ৰীয় চতুৰ্ভুজ কাক কোৱা হয় এটা বৃত্তৰ মাজত থকা চতুৰ্ভুজক কি বুলি কোৱা হয় চক্ৰীয় চতুৰ্ভুজ কোৱা হয় আৰু চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণবিলাকৰ প্লাস কৰিলে আমি 180 ডিগ্ৰী পাওঁ 180 ডিগ্ৰী কি বুলি কোৱা হয় সম্পূৰক বুলি কোৱা হয় সম্পূৰক বুলি কোৱা হয় কিন্তু ইয়াতে কি দিছে পূৰক দিয়া আছে তাৰ মানে এইটো মিছা তো অকল 1 সত্য হ'ব তো কারেক্ট আনসার ইজ অপশন এ নেক্সট কোয়েশ্চন 31 ত আমাক কি দি আছে নিৰ্দেশনা দি আছে ডাইৰেকশন দি আছে আৰু এত কি লিখিছে প্ৰশ্ন নং 31 ৰ পৰা 32 মানে এই দুটা প্ৰশ্ন কি আছে প্ৰতিটোতে এটা দাবীৰ উক্তি আৰু এটা কাৰণৰ উক্তি দিয়া আছে তাৰ মানে আমাক এসারশন আৰু ৰিজন দিয়া আছে এটা দাবী আৰু এটা কাৰণ দিয়া আছে উক্তিবোৰ সাৱধানে পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা তাৰ মানে আমাক যি দুটা অপচন আমাক দিয়া আছে ইয়াতেও দুটা স্টেটমেন্ট দিয়া থাকিব এটা স্টেটমেন্টক এসারশন বুলি কোৱা হ'ব আৰু এটা স্টেটমেন্টক ৰিজন বুলি কোৱা হ'ব ঠিক আছে এটা দাবী আৰু এটা কি এটা দাবী আৰু এটা কি কাৰণ তো এই দুটা আমি পঢ়ি চাম আৰু পঢ়ি চাই এই অপশন কেইটা এই অপশন এ বি সি আৰু ডি এই অপশন এ বি সি ডিৰ কোন কেইটা শুদ্ধ হয় এইটো আমি ওলাব লাগিব তো 31 কোয়েশ্চনৰ তো দাবীৰ উক্তি দিয়া আছে কি দুটা অপৰিমেয় সংখ্যা এইটো এটা অপৰিমেয় সংখ্যা আৰু এইটো এটা অপৰিমেয় সংখ্যা যোগফল অপরিমেয় তার মানে এই দুটো যদি আমি প্লাস করব তাহলে কি হবে এটা অপরিমেয় সংখ্যা পাবো তো আমার কি দিয়ে আছে 3 প্লাস রুট ওভার 2 প্লাস 2 প্লাস রুট ওভার 3 তো 3 প্লাস রুট 2 প্লাস 2 প্লাস রুট 3 ইয়াতে 3 আৰু 2 প্লাস কৰিলে কি হ'ব 5 প্লাস ৰুট 2 প্লাস ৰুট 3 ইয়াতে ৰুট 2 আৰু ৰুট 3 আমি পাস কৰিব নোৱাৰিম ৰুট 2 এটা বেলেগ অপৰিমেয় সংখ্যা ৰুট 3 এটা বেলেগ অপৰিমেয় গতিকে এই যিখিনি আমি পালো আনসাৰত এইটো এটা অপৰিমেয় সংখ্যা হ'ব কাৰণ ইয়াতে ৰুট ওভাৰ থাকিয়ে গ'ল মানে কি এইটো এটা অপৰিমেয় সংখ্যা তো ইয়াতে যেটো স্টেটমেন্ট লিখিছে এইটো সঁচা কথাই লিখিছে আচ্ছা কাৰণৰ উক্তিত কি দি আছে যে দুটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় এটা অপৰিমেয় হয় এইটো সঁচা কথাই হয় যে সদায় আমি কি যদি কি কৰো দুটা অপৰিমেয় সংখ্যা যোগ কৰো সদায় কি হয় এটা অপৰিমেয় সংখ্যা হয় তাৰ মানে কি ইয়াতে আমি দেখিব লাগিব প্ৰথমে এনেকা এসারশন আৰু ৰিজন যদি দিয়া থাকে প্ৰথমে আমি দেখিম যে কোনটো কথা সঁচা আৰু কোনটো কথা মিছা তো প্ৰথমে আমি পঢ়ি চাম যে দুটা কথাই সঁচা লিখিছে না দুটা কথাই মিছা লিখিছে তো যদি সঁচা লিখিছে এনেকা সাইডত রাইট চিন দিম আৰু যদি মিছা লিখিছে তেনেহলে পূৰণ চিন দিম তো আমি ইয়াতে কি পাইছো যে দুটাই আমি সঁচা পাইছো আৰু সেকেন্ডত আমি কি চাম যে এই যেটো কথা লিখিছে এই কথাৰ লগত এই কথাৰ কিবা লিংক আছে নেকি তো দেখা পালো যে এই কথাৰ লগত ইয়াতে অপৰিমেয় সংখ্যাৰ কথাই লিখিছে আৰু ইয়াতে অপৰিমেয় সংখ্যাৰ কথাই লিখিছে দুটাৰ যুক্তিটোৰ কিবা মিল আছে গতিকে আমি কি কৰিম ইয়াতে যেটো দাবী আমাক দিছে যেটো এসারশন দিছে এইটো সঁচা হয় ৰিজনো সঁচা হয় আৰু যেটো দাবী কৰিছে যেটো দাবীৰ উক্তি আছে এই দাবীটো এই কাৰণৰ সঠিক ব্যাখ্যা হয় ঠিক আছে এক্সপ্লেনেশন হয় তো গতিকে ইয়াৰ যেটো অপশন আছে অপশন বিলাক আমি পঢ়ি চাম কি কৈছে দাবীৰ উক্তি আৰু কাৰণৰ উক্তি উভয় শুদ্ধ ঠিক আছে আৰু কৈছে যে কাৰণৰ উক্তি দাবীৰ উক্তিৰ সঠিক ব্যাখ্যা মানে এক্স্যাক্টলি এইটোৱে ব্যাখ্যা কৰে তাৰ মানে এই দুটাটো সঁচা হয় আৰু এই দুটাৰ মাজত কিবা লিংক আছে যদি দুটাৰ মাজত লিংক থাকে তেতিয়াহলে অপশন কি হ'ব এ শুদ্ধ যদি এ সঁচা হয় বি মিছা হয় তেতিয়াহলে আমি কি লিখিম এই যে সি অপশন শুদ্ধ দিম যে কি হ'ব দাবীৰ উক্তি সত্য কিন্তু কাৰণৰ উক্তি অসত্য যদি এ মিছা হয় আৰু আর সঁচা হয় তেতিয়াহলে কি হ'ব ডি অপশন হ'ব আৰু যদি দুটাই সঁচা হয় যে এও সঁচা আৰু বিও সঁচা কিন্তু এই কথাটোৰ লগত মানে এই এৰ কথাটোৰ লগত এই আৰু কথাৰ লগত কোনো সম্পৰ্ক নাই তেতিয়াহলে কি হ'ব বি অপশন হ'ব তো আমি দেখা পালো যে এইটোও সঁচা হয় এইটোও সঁচা হয় আৰু এই দুটাৰ মাজত কিবা এটা লিংক আছে তো লিংক থাকিলে কি হ'ব এই প্ৰথম অপশনটোৱে হ'ব কি শুদ্ধ উত্তৰ গতিকে ইয়াৰ আনসাৰ কিমান হ'ব এ কোয়েশ্চন নম্বৰ 32 দিয়া আছে দাবীৰ উক্তিত দিয়া আছে এটা সমবাহু ত্ৰিভুজৰ বহিকোণৰ যোগ যিকোনো দুটা অন্তঃকোণৰ সমষ্টিৰ সমান আমি যদি এটা সমবাহু ত্ৰিভুজ লওঁ সমবাহু ত্ৰিভুজ মানে কি তিনিটা বাহু কি হয়
সমান হয় আৰু যদি এটা বাহু বঢ়াই দিওঁ তেতিয়াহ'লে ইয়াতে আমি কি পাম এটা বহিকোণ পাম এতিয়া কি কৈছে যে এটা সমবাহু ত্ৰিভুজৰ বহিকোণৰ য'ত ইয়াত যিকোনো দুটা অন্তঃকোণৰ সমষ্টি সমান তো ইয়াতে আমি যিকোনো দুটা যদি অন্তঃকোণ কৰো অন্তঃকোণ আমি জানো কি সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান কি 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী হ'ব এইটো 60 ডিগ্ৰী এই ভিতৰৰ কোণটো কি হ'ব 60 ডিগ্ৰী হ'ব তেতিয়াহ'লে এই বাহিৰৰ কোণটো কি হ'ব যিকোনো দুটাৰ যোগফলৰ সমান হ'ব ভিতৰৰ যিকোনো দুটা তাৰমানে বাহিৰৰটো কিমান হ'ব 120 ডিগ্ৰী ঠিক আছে এতিয়া যেহেতু এইটো এটা সিধা লাইন এই গোটেইখিনি কি হ'ব এটা সৰল কোণ গতিকে আমি এই দুটা কোণ প্লাস কৰি যদি এটা সৰল কোণ হয় তাৰ মানে কথাটো সঁচা ইয়াতে 60 আছে আৰু ইয়াতে 120 আছে প্লাস কৰিলে কি হয় 180 তাৰ মানে এই কথাটো কি হয় সঁচা লিখিছে কাৰণৰ উক্তিত কি দি আছে এটা সমবাহু ত্ৰিভুজৰ বহিকোণবোৰৰ সমষ্টি কি হয় 180 ডিগ্ৰী বহিকোণবিলাকৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী তাৰ মানে এটা সমবাহু ত্ৰিভুজৰ বহিকোণ এইটো এটা বহিকোণ এইটো এটা বহিকোণ এইটো এটা বহিকোণ তো এই সমবাহু ত্ৰিভুজটো মই কি কৈছো তিনিটা বহিকোণ ওলাইছে তো আমি দেখা পালো যে বহিকোণবিলাকৰ মান কিমান হয় 120 ডিগ্ৰী কে হয় ঠিক আছে এইটো 120 ডিগ্ৰী এইটো 120 ডিগ্ৰী এইটো কি হ'ব 120 ডিগ্ৰী প্লাস কৰিলে 180 হ'ব নেকি 120 120 120 360 ডিগ্ৰী হ'ব ঠিক আছে ইয়াতে কিমান দি আছে 180 ডিগ্ৰী আছে তো এইটোতো মিছা দি আছে তাৰ মানে এ সঁচা কিন্তু আৰ মিছা তো এইটো ক'ত দি আছে এইটো অপচন দি আছে ডি সরি সি দিয়া আছে যে দাবির উক্তি সত্য কিন্তু কারণের উক্তি কি অসত্য তো অপশন কি হবো সি এ কারেক্ট অ্যান্সার হবো কোয়েশ্চন নাম্বার 33 দিয়া আছে এক্সৰ মান ওলাব দিছে আমাকে এটা চিত্র এটা দিয়া আছে এই চিত্রটো সমাধান কৰি আমি ইয়াৰ পৰা এক্সৰ মান ওলাব লাগে তো ইয়াতে এই যেটো এ বি ৰেখা আছে আৰু সি ডি ৰেখা আছে এই দুটা কি দিয়া আছে এনেকে সমান্তৰাল দিয়া আছে আৰু ইয়াতে এটা ছেদক দিয়া আছে ঠিক আছে আমি জানো ছেদকৰ এইফালৰ অন্তঃকোণ আৰু এইফালৰ অন্তঃকোণ ঠিক আছে দুটা বিপরীত অন্তঃকোণ ঠিক আছে এই দুটা একমাত্র অন্তঃকোণ বুলি কোৱা হয় এই দুটা কি হয় সমান ঠিক আছে তাৰ মানে x আৰু এই y এর মান কি হ'ব ইকুৱেল হ'ব তাৰ মানে y যিমান হ'ব x সিমানে হ'ব এতিয়া এইটো যদি 130 হয় এইটো কি হ'ব 130 হ'ব তাৰ মানে এই দাগটো আৰু এই দাগটো কি কৰিছে কাটাকাটি কৰিছে তো এটা দুটা দাগে যদি কাটাকাটি কৰে তেতিয়াহ'লে কটাকটি কৰা ৰেখা দুটাৰ বিপৰীত কোণবিলাক কি হয় সমান হয় ঠিক আছে তো 130 আৰু y দুটা কি হয় বিপরীত কোণ হয় তো এইটো যদি 130 হয় y এর মান কি 130 y এর মান যদি 130 হয় x এর মান কি হবে 130 গতিকে আমাকে x এর মান ওলাব দিছে তো গতিকে অপশন সি হ'ব কি সত্য উত্তৰ কোয়েশ্চন নম্বৰ 34 দিয়া আছে যে ত্ৰিভুজ AB সমান সমান BC ইয়াতে এই AB আৰু এই BC কিমান কি দিয়া আছে সমান সমান দিয়া আছে তেতিয়াহ'লে এংগেল বি ৰ মান কিমান হ'ব এই এংগেল বি ৰ মান কিমান হ'ব এইটো ওলাব লাগে আচ্ছা যদি এইটো আৰু এইটো বাহু সমান তেতিয়াহ'লে ইয়াৰ বিপৰীত কোণবিলাকো সমান হ'ব ঠিক আছে মানে এই কোণৰ লগত এই কোণ কি হ'ব সমান ঠিক আছে এতিয়া এইখিনি যদি 130 হয় এইখিনি কিমান হ'ব এই গোটেইখিনি কি হয় এটা সৰল কোণ হয় এটা এটা স্ট্রেট লাইনের উপৰত আছে সৰল ৰেখাৰ ওপৰত আছে তো এইটো যদি 130 হয় তো এইটো হ'ব লাগিব 50 ডিগ্ৰী তেতিয়াহ'লে 130 আৰু 50 মিলাই পেলাই কি হ'ব 180 ডিগ্ৰী হ'ব তো এটা সৰল কোণ কি হয় 180 ডিগ্ৰী হয় গতিকে গম পালো এই সি কোণৰ ভিতৰৰ কোণটো কি হ'ব 50 ডিগ্ৰী তো এইটো যদি 50 হয় এইটো কি হ'ব 50 ডিগ্ৰী হ'ব এইটো 50 আৰু এইটো 50 হ'ল কি 100 ডিগ্ৰী আৰু এইটো কি হ'ব 80 ডিগ্ৰী কাৰণ এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী তো এইটো যদি 50 হয় এইটো যদি 50 হয় এই দুটা মিলি কি হয় একচুয়ালি কি হৈ গ'ল 100 ডিগ্ৰী হৈ গ'ল আৰু কিমান বাকি থাকিল 180 হ'বলৈ 80 বাকি থাকিল গতিকে ডি অপচনত 80 ডিগ্ৰী দিয়া আছে গতিকে ডি টু হ'ব কি শুদ্ধ উত্তৰ কোয়েশ্চন নম্বৰ 35 দিয়া আছে ABCD সমান্তৰিকত DO দিয়া আছে 5 সেন্টিমিটাৰ তেতিয়াহ'লে BD কিমান হ'ব এই DO মানে এইখিনি কিমান দিয়া আছে 5 দিয়া আছে তেতিয়াহ'লে কি কৈছে BD কিমান হ'ব এই গোটেইখিনি কিমান হ'ব তো ABCD যিহেতু এটা সমান্তৰিক হয় আমি জানো কি এটা সমান্তৰিকত কৰ্ণ দুটাই পৰস্পৰ সমদ্বিখণ্ডিত কৰে তাৰ মানে এইখিনিৰ মান আৰু এইখিনিৰ মান কি সমান হয় এইখিনি যদি 5 হয় তেতিয়াহ'লে এইখিনিও 5 হ'ব তেতিয়াহ'লে গোটেইখিনি কি হ'ব তেতিয়াহ'লে গোটেইখিনি কি হ'ব এইখিনি 5 আৰু এইখিনি 5 প্লাস কৰিলে কিমান হ'ব 10 হ'ব ঠিক আছে অপচন ডি দি আছে 10 গতিকে ডি হ'ব কি শুদ্ধ উত্তৰ 36 কোয়েশ্চনত দিয়া আছে কি যে ABCD এটা সমান্তৰিক আৰু PBC এটা ত্ৰিভুজ যদি সমান্তৰিকৰ কালি 46 হয় তেতিয়াহ'লে ত্ৰিভুজৰ কালি কিমান হ'ব ত্ৰিভুজ PBC কালি আমি জানো এটা সমান্তৰিক আৰু এটা ত্ৰিভুজ যদি একে ভূমিটো কি হয় যদি একে হয় আৰু যেটো ত্ৰিভুজৰ শীৰ্ষবিন্দু আছে এটো যদি সমান্তৰিকৰ সমান্তৰাল দাগৰ ওপৰত থাকে
তেতিয়াহ'লে এই ত্ৰিভুজৰ কালি কি হয়, এই সমান্তৰিকৰ কালিৰ কি হয়, আধা হয়। ঠিক আছে, তাৰমানে সমান্তৰিকৰ কালি 100 হলে ত্ৰিভুজৰ কালি কি হ'ব, 50। ঠিক আছে, তো ইয়াতে যদি সমান্তৰিকৰ কালি কি দি আছে 46, তেতিয়াহ'লে ত্ৰিভুজৰ কালি কিমান হ'ব, ত্ৰিভুজৰ কালি হ'ব ইয়াৰ আধা, 46ৰ আধা কৰিলে কিমান হ'ব, 23। গতিকে 23 দি আছে বি অপশ্যনত, তো বি অপশ্যন হ'ব কি শুদ্ধ উত্তৰ। কোৱেশ্চন নম্বৰ 37 দিয়া আছে ও কেন্দ্ৰীয় বৃত্তৰ এ বি আৰু চি ডি দুডাল সমান জিয়া। ইয়াতে কি দি আছে, এ বি আৰু এই চি ডি দুটা কি হয়, সমান জিয়া হয়। আৰু কৈছে যে ও এ কিমান দি আছে 5 সেন্টিমিটাৰ, ও এম দি আছে 3 সেন্টিমিটাৰ, তেনেহলে চি ডিৰ মান কিমান হ'ব। এইটো দি আছে কিমান 5, এইটো দি আছে কিমান 3, তেতিয়াহলে আমাক চি ডিৰ মান ওলাব লাগে। ঠিক আছে, তো এই যিটো ত্ৰিভুজ আছে এ এন ও, এই ত্ৰিভুজটো এটা কি হয়, সমকোণ হয়। ইয়াতে 90 ডিগ্ৰী এংগেল দিয়া আছে। ইয়াতে সমকোণী ত্ৰিভুজৰ অতিভুজ ভূমি দিয়া আছে, লম্বটো আমি ওলাই ল'ব লাগিব। তো আমি জানো কি অতিভুজ স্কয়ার ইকুয়াল ভূমি স্কয়ার প্লাস লম্ব স্কয়ার। তো অতিভুজ কিমান দি আছে 5, তো অতিভুজ কিমান দি আছে 5, তো 5 স্কয়ার ইকুয়াল ভূমি কিমান দি আছে 3 স্কয়ার প্লাস লম্ব স্কয়ার। তো 5 স্কয়ার কি হয় 25 হয়, আর 3 স্কয়ার করলে কি হবে 9 হবে, আর 9 টুকে এইফালে লৈ আহিলে কি হ'ব -9 ইকুয়াল কি হ'ব লম্ব স্কয়ার। 25 পৰা 9 গ'লে কি থাকে 16 থাকে, 16 ইকুয়াল টু কি লম্ব স্কয়ার, আৰু 16ৰ বৰ্গমূল কিমান 4, গতিকে লম্ব কিমান হ'ব 4। তো এই যিটো লম্ব হল এইটো কিমান হ'ব 4, তাৰমানে এ এম কিমান হ'ব 4। এ এম যদি 4 হয় তেতিয়াহ'লে এ বি কি হ'ব, এ বি হ'ব কিমান 8, কাৰণ কি এই কেন্দ্ৰৰ পৰা এটা জেয়ালৈ টনা লম্বই কি কৰে, এই জেয়াডালক সমান দুই ভাগত ভাগ কৰে, তেতিয়াহ'লে এইখিনি 4 হলে এইখিনি কি হ'ব 4 হ'ব। তো গতিকে দেখা পালো এ বি কি হ'ব, এ বিৰ মান কি হ'ব 8 হ'ব। এ বি আৰু চি ডি যেহেতু সমান, গতিকে এ বি যদি 8 হয় চি ডিও কি হ'ব 8 হ'ব। তো অপশ্যন এ দিয়া আছে 8, গতিকে অপশ্যন এ হ'ব কি শুদ্ধ উত্তৰ। কোৱেশ্চন নম্বৰ 38 দিয়া আছে ও কেন্দ্ৰীয় গোলকৰ ব্যাসাৰ্ধ যদি 7 সেন্টিমিটাৰ হয় তেন্তে ইয়াৰ পৃষ্ঠকালি কিমান হ'ব। ইয়াতে অসমীয়া কোৱেশ্চনটো অলপ ভুল দিয়া আছে, ইংৰাজীত কি দিয়া আছে শুদ্ধ দিয়া আছে ইফ ৰেডিয়াছ ইজ 7 সেন্টিমিটাৰ, তাৰমানে এটা স্ফেয়াৰ মানে এটা গোলকৰ ব্যাসাৰ্ধ যদি 7 সেন্টিমিটাৰ হয় তেতিয়াহ'লে ইয়াৰ পৃষ্ঠকালি কি হ'ব। গোলকৰ ব্যাসাৰ্ধ মানে r দিয়া আছে কিমান 7 সেন্টিমিটাৰ। আমি জানো কি গোলকৰ পৃষ্ঠকালিৰ ফৰ্মুলা কি 4 পাই r স্কয়ার। তো গোলকৰ পৃষ্ঠকালিৰ ফৰ্মুলাত যদি ইয়াৰ r ৰ মান বহাই দিওঁ তেতিয়াহ'লে কি হ'ব 4 into 22/7 into 7 into 7, 7 7 cancel, তেতিয়াহ'লে 422 কৰিলে কিমান হ'ব 88 into 7, 88 এর লগত 7 পূৰণ কৰিলে কিমান হ'ব 616। তো অপশ্যন বি দিয়া আছে 616, গতিকে 616 এ হ'ব কি কারেক্ট অ্যান্সার। 39 প্রশ্ন দিয়া আছে √2 ভ্যালু যদি 1.41 হয় তেতিয়াহ'লে 10 into √10 into √5 মান ওলাব দিছে। আমি তো √10 into √5, আমি জানো কি √10 কি লিখা যায় 2 into 5 লিখা যায়, 2 5 গুণ কিমান হয় 10 হ'ব, 10ক ভাঙি কি লিখিব পাৰি 2 into 5 লিখিব পাৰি into √5, এই √5 to √5। এতিয়া √2 into √5 লিখা যায় এনেকে, এটা ৰুটৰ ভিতৰত দুটা সংখ্যা পূৰণ হৈ থাকিলে এই সংখ্যা দুটা ৰুট বিলাক আমি সেপাৰেট কৰিব পাৰি, আৰু এটা √5 থাকিল। তো √2 into √5 আৰু √5 পূৰণ কৰিলে কি হয় 5 হৈ যায়। তো √2 ভ্যালু কিমান দিয়া আছিল 1.41 দিয়া আছিল into 5। তো 1.41 ৰ লগত যদি আমি 5 পূৰণ কৰো 5 1 গুণ কিমান হ'ব 5, 5 4 গুণ 20, 5 4 গুণ 20, 20 0, 7 থাকিব 2, 5 1 গুণ 5 2 7, 2 ভাগত দশমিক 7.05, 7.05 দিয়া আছে অপশ্যন এ, গতিকে এ হ'ব শুদ্ধ উত্তৰ। 40 নম্বৰ প্ৰশ্ন দিয়া আছে px ইকুৱেল 3x plus 1 বহুপদৰ শূন্য। তো আমাক এটা বহুপদ দিয়া আছে 3x plus 1 আৰু ইয়াৰ পৰা শূন্য ওলাব লাগে। কি দিয়া আছে 3x plus 1 আৰু ইয়াৰ কি ওলাব লাগে শূন্য ওলাব লাগে, তাৰমানে ইয়াৰ পৰা x মান ওলাব লাগে। 3x ৰাখি দিম, 1 টোক এইফালে লৈ গ'লে কি হ'ব -1, x টো ৰাখিম, 3 টো পূৰণ হৈ আছে এইফালে গ'লে কি হ'ব -1 বাই মানে হৰণ হ'ব 1/3, কি আছে -1/3 আছে অপশ্যন বি, গতিকে বি হ'ব শুদ্ধ উত্তৰ। কোৱেশ্চন নম্বৰ 41 দিয়া আছে দুডাল সমান্তৰাল ৰেখাৰ ছেদকৰ একেফালে থকা অন্তকোণবোৰৰ সমষ্টি। দুটা যদি সমান্তৰাল ৰেখা টানো, এটা যদি ছেদক টানো, আৰু এই ছেদকৰ ধৰি লৈছো একেফালে ইয়াতে অন্তকোণ দুটা আছে।
এই অন্তকোণ দুটাৰ সমষ্টি কিমান হ'ব? আমি জানো এই অন্তকোণ দুটাৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী 180 ডিগ্ৰী সম্পূৰক কোণ বুলি কোৱা হয় ঠিক আছে তো অপচন এ দিয়া আছে সম্পূৰক কোণ গতিকে এ হ'ব কি শুদ্ধ উত্তৰ সম্পূৰক নাথাকে যদি 180 থাকে তেতিয়াহ'লে 180 ডিগ্ৰী কি হ'ব শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 42 দিয়া আছে তলৰ কোণটো ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ শৰ্ত নহয় ঠিক আছে তো আমি জানো যে ত্ৰিভুজৰ সৰ্বসমতাৰ শৰ্ত আমাৰ কেইটামান পাঁচটা মান দিয়া আছিল ঠিক আছে কি দিয়া আছিল এ এছ এ এস আর এস 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 আৰু এটা এস এস তো এই পাঁচটা হল কি ত্ৰিভুজৰ সৰ্বসমতাৰ বিধি ইয়াতে এ সৰ্বসমতাৰ বিধি নহয় কাৰণ দুটা ত্ৰিভুজৰ দুটা এংগেল ইকুৱেল হলে এটা এংগেল অট'মেটিকলি কি হৈ যায় ইকুৱেল হৈ যায় আৰু এইটো কি আছে এইটো চৰ্তটো আছে আৰু এইটো চৰ্তটো আছে গতিকে এ চৰ্তটো সৰ্বসমতাৰ চৰ্তত নাই তো ইয়াৰ পৰা কোৱেশ্চন অহা দেখা পোৱা যায় যে সৰ্বসমতাৰ চৰ্ত ঠিক আছে সৰ্বসমতাৰ চৰ্ত আৰু এটা আছিল সদৃশতাৰ চৰ্ত সদৃশতাৰ চৰ্ত আছিল তিনিটা এটা হ'ল এছ 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 এটা হ'ল এ আৰু এটা হ'ল এছ এ এছ এই তিনিটা হ'ল কি সদৃশতাৰ চৰ্ত তো এই তিনিটা সদৃশতাৰ চৰ্ত হয় আৰু এই পাঁচটা কি হয় সৰ্বসমতাৰ চৰ্ত হয় নেক্সট কুৱেশ্চন নম্বৰ 43 দিয়া আছে যে এখন সমতলত থকা একৰেখীয় নোহোৱা তিনিটা বিন্দুৰ মাজেৰে কেইটা বৃত্ত অংকন কৰিব পাৰি তাৰমানে আমি যদি তিনিটা এনেকে বিন্দু লওঁ এই তিনিটা বিন্দুৰ মাজেৰে কেইটা এনেকে বৃত্ত আঁকিব পাৰিম তো আমি অকল এটা বৃত্ত আঁকিব পাৰিম এনেকুৱা গতিকে ইয়াৰ আনসাৰ কি হ'ব অপচন ডি কুৱেশ্চন নম্বৰ 44 দিয়া আছে 64 সেন্টিমিটাৰ কিউব আয়তনৰ এটা ঘনকীয় বাকচৰ মুঠ পৃষ্ঠফালি ওলাব দিছে 64 সেন্টিমিটাৰ কিউব আয়তন আমাক কি দিয়া আছে আয়তন দিয়া আছে কিমান 64 আয়তন মানে কি এল কিউব আমাক যেহেতু কি দিয়া আছে এটা ঘনক দিয়া আছে ঘনক মানে কি যিটো বাকচৰ চাৰিওফালে সমান হয় এইটো বাকচক কি বুলি কয় ঘনক চাৰিওফালে যদি এল হয় গোটেইবিলাক সাইড যদি কি হয় এল হয় আৰু ঘনকৰ আয়তনৰ ফৰ্মুলা কি এল কিউব তো এল কিউব ইকুৱেল টু কি দিয়া আছে 64 এইফালে যদি এল কিউব আছে 64 ক আমি কিউব কৰিব লাগিব তো 60 কি কিউব কৰিলে 64 হয় 4 কিউব কৰিলে কিউব কেনসেল তো এল পালো কিমান আমি 4 এতিয়া এল যদি 4 পাইছো তেতিয়াহলে মুঠ পৃষ্ঠকালি আমাক ওলাব দিছে মুঠ পৃষ্ঠকালি কি হয় 6 এল স্কয়ার তো 6 ইনটু এল স্কয়ার এল মানে 4 স্কয়ার 6 ইনটু 4 4 গুণ কিমান হয় 16 6 16 গুণ কিমান হয় 96 তো অপশন কি হ'ব সি হ'ব কারেক্ট आंसर কোয়েশ্চন নাম্বার 45 আমাক দুটা কলাম দিয়া আছে এ কলাম আৰু কলাম বি দুটা স্তম্ভ দিয়া আছে স্তম্ভ এ বা কলাম এ এ বি সি ডি চাৰিটা প্ৰশ্ন দিয়া আছে আৰু কলাম বি তিহঁতৰ আনসাৰ দিয়া আছে তো আমি এই প্ৰশ্নবিলাকৰ লগত এই আনসাৰবিলাক মিলাই এই চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধকে মিলাই দিয়া আছে এইটো আমি ওলাব লাগে তো যেটো অপচন এ প্ৰশ্ন দিয়া আছে এটো কি দিয়া আছে কোএফিসিয়েন্ট অফ এক্স স্কয়ার তার মানে এই যেটো বহুপদ দিয়া আছে ইয়াতে এক্স স্কয়ার সহগ কি ঠিক আছে তো এক্স স্কয়ার সহগ কি দিয়া আছে -1/2 ঠিক আছে তো -1/2 কত আছে তো a এর লগত যাব -1/2 3 তো a এর লগত যাব কি এই 3 তো ইয়াতে a এর লগত 3 আমাক দুটা অপচন দিয়া আছে এইটো আৰু এইটো তো এই দুটাই শুদ্ধ হ'ব পাৰে বাকি a এর লগত 1 এইটো ভুল হ'ব আৰু a এর লগত 4 এইটো ভুল হ'ব তো c আৰু d তো নহব তো এতিয়া আমি a আৰু b চেক কৰিব লাগে আচ্ছা ইয়াতে আৰু এটা ইজি প্ৰশ্ন দিয়া আছে c তো c টো চেক কৰিম c টো কি দিয়া আছে -x কিউব + x স্কয়ার - x ইয়াতে আমাক তিনিটা পদ দিয়া আছে এটা পদ দুটা পদ আৰু তিনিটা পদ তো যেটো আমাক বহুপদ দিয়া আছে ইয়াতে পদৰ সংখ্যা কিমান ঠিক আছে তো সে নাম্বার অফ টার্মস ইন এই পলিনোমিয়াল তার মানে এই বহুপদটোত পদৰ সংখ্যা কিমান তো ইয়াতে তিনিটা পদ আছে তো এইটো যাব কত এই তিনিত বিয়োগ যাব তো সি যাব 2 ৰ লগত তো সি আমি গম পালো হয়তো এ হ'ব নহলে বি হ'ব এতিয়া আমি এই এ বিৰ সি ৰ লগত 3 কত শুদ্ধ সি ৰ লগত 2 কিন্তু শুদ্ধকে মিলোৱা আছে তো সি ৰ লগত 2 মিলোৱা আছে এইটো ঠিক আছে তো গতিকে ইয়াতে দুটা শুদ্ধ ইয়াতে সি ৰ লগত 4 মিলোৱা আছে এইটো ভুল গতিকে অপচন বি হ'ব কি শুদ্ধ উত্তৰ এই দুটা আমি পৰীক্ষা কৰিব নালাগে অপচন কোৱেশ্চন বি আৰু কোৱেশ্চন ডি আমি মিলাই চাবই নালাগে এটা অটোমেটিক্যালি মিলি যাব তো গতিকে ইয়াৰ বি হ'ব কি শুদ্ধ উত্তৰ তো এইকেইটা আছিল 2024-25 কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ যোৱা বছৰৰ প্ৰশ্ন আশা কৰো ডিসকাস কৰা টপিকসমূহ বা প্ৰশ্নসমূহ সকলোৱে বুজি পাইছে যদি কোনো ধৰণৰ ডাউট থাকে তেতিয়াহ'লে
কমেণ্ট বক্সত নিশ্চয় জনাব। ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম।